हो ना स्टार्ट करना मैम कैमरा भी नहीं अपने पूरी 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 वाह 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 ঠিক আছে হৈছে ন লাইভ ওকে ওকে হেল্ল' এভৰিৱান গুড ইভিনিং চ' আজি আমি লেকচাৰ নাম্বাৰ 6 ষ্টাৰ্ট কৰিব ওলাইছোঁ এজ ইউ কেন চি চ' আজি আমাৰ হোপফুলি থিয়ৰিটিকলি চাব গ'লে লাষ্ট লেকচাৰে হ'ব আমি আজি অলমষ্ট গোটেইখিনি বস্তু কভাৰ কৰি ল'ম অলপমান দুই এটা পইণ্ট বাকী থাকিব পাৰে সেইখিনি আমি নেক্সট ক্লাছত অভাৰঅল কভাৰ কৰি ল'ম তাৰমানে নেক্সট ক্লাছত আমাৰ এই চেপ্টাৰটো কমপ্লিটলি ফিনিছ হৈ যাব এইটো চেপ্টাৰ আজি ক্লাছত আমি লেন্সৰ বিষয়ে অলপমান ডিছকাছ কৰিব আছে সেইখিনি ডিছকাছ কৰাৰ পিছত এই চেপ্টাৰটো আমাৰ অলমষ্ট ডান বুলি তোমালোকে ধৰিব পাৰা অ'কে কিবা যদি অসুবিধা পোৱা এজ ইউ ন' তোমালোকে কমেণ্টত জনাই দিব পাৰা আৰু যদি কিবা কনফিউজন থাকে কিবা ডাউট থাকে সেইখিনিও মই চেক কৰি ল'ম চ' কমেণ্ট বক্সত তোমালোকে যি অসুবিধা পোৱা কমেণ্ট কৰি দিবা অ'কে তো আগবাঢ়িছোঁ তো যিসকলে লাষ্ট ক্লাছলৈ মানে প্ৰিভিয়াছ ক্লাছটো চাইছিলা অৰ্থাৎ ক্লাছ নাম্বাৰ লেকচাৰ নাম্বাৰ 5লৈ চাইছিলা তাতে তোমালোকৰ মনত থাকিব আমি প্ৰতিসৰণাংকৰ বিষয়ে ডিছকাছ কৰিছিলোঁ অৰ্থাৎ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ বিষয়ে আমি ডিছকাছ কৰিছিলোঁ তো আমাৰ ভালেখিনি বস্তু এতিয়ালৈ কভাৰ কৰা হৈছে আমি এতিয়া লাষ্টৰ পাৰ্টটোত আহি পাইছোঁ তো আমি যাম এইটো পাৰ্টত তো প্ৰিভিয়াছ ক্লাছত আমি ডিছকাছ কৰিছিলোঁ কিহৰ বিষয়ে প্ৰতিসৰণাংক কি হয় মই এইখিনি বস্তু তোমালোকক এক্সপ্লেইন কৰিছিলোঁ আজি প্ৰতিসৰণাংকৰ লগত ৰিলেটেড দুই এটা পইণ্ট আৰু মেনশ্যন কৰিব আছে আমি সেইখিনি চাম তাৰপিছত আমি প্ৰতিসৰণাংকৰ লগত ৰিলেটেড কেইটামান কুৱেশ্যনো চাম দেন আমি লেন্সৰ ফালে মুভ কৰি যাম ঠিক আছে তো নেক্সট ছেকশ্যনটো হ'ব আমাৰ কিহৰ ওপৰত ৰিফ্ৰেক্টিভ ইণ্ডেক্স তো ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ বিষয়ে এটা কুইক ৰিভিজন কৰাই দিওঁ যে আমি প্ৰিভিয়াছ ক্লাছত কি পঢ়িলোঁ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ বিষয়ে চ' আমি দেখিছিলোঁ যে যেতিয়া লাইট ৰে এটা লঘু অৰ্থাৎ ৰেয়াৰাৰ মিডিয়ামৰ পৰা ৰেয়াৰাৰ অৰ্থাৎ ইয়াক আমি কি বুলি কওঁ লঘু মাধ্যম বুলি কওঁ লঘুৰ পৰা যেতিয়া ঘন মাধ্যমত যায় ঘন অৰ্থাৎ ডেন্সাৰ তেতিয়া কি হয় লাইট ৰে যদি এনেকৈ এডাল নৰ্মেল বুলি কৈ দিছোঁ লাইট ৰেটো যদি এনেকৈ আহি কেনে পৰে ইয়াতে তো ই নৰ্মেলৰ ফালে এনেকৈ বেণ্ড হৈ যায় এইটো কেছ আমি চাইছিলোঁ যেতিয়া এই কেছটো আমি চেক কৰি আছিলোঁ তাতে আমি এটা বস্তু দেখিছিলোঁ কি ইফালে যদি এইফালৰ পৰা যেতিয়া লাইট ৰেটো আহিছিলে সেই লাইট ৰেৰ যদি স্পীডটো আমি V1 বুলি কৈ দিওঁ আৰু ইয়াতে যেতিয়া এণ্ট্ৰি কৰিলে ঘন মাধ্যমত তাৰ যদি স্পীডটো চেঞ্জ হ'ল অভিয়াছলি স্পীড চেঞ্জ হ'ব ধ্যান ৰাখিবা যেতিয়া ইয়াতে মিডিয়াম চেঞ্জ হৈ মাধ্যম সলনি হ'ব দুটাৰে স্পীড চেম নাথাকিব দুটাৰে স্পীড চেঞ্জ হ'ব এইটো বস্তু ধ্যান ৰাখিব লাগিব তো ইয়াৰ ওপৰত বেছ কৰি কেনে আমি এটা বস্তু দেখিছিলোঁ যে যেতিয়া লাইট ৰেটো লঘুৰ পৰা ঘনত প্ৰৱেশ কৰিলে তো ইয়াতে ইয়াৰ এই পাৰ্টটো যে আছিলে এই ঘন মাধ্যমটোৰ আমি ওলাব লাগে ৰিফ্ৰেক্টিভ ইণ্ডেক্স যোনটো মাধ্যমত প্ৰৱেশ কৰে তাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছিকেলি আমি ওলোৱা যায় ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে কি হয় প্ৰতিসৰণাংক ঠিক আছে তো এতিয়া ঘন মাধ্যমৰ প্ৰতিসৰণাংক যদি আমাক ওলাব দিয়ে যে ঘন মাধ্যমৰ প্ৰতিসৰণাংক কিমান হয় তো তাৰ কাৰণে ডাইৰেক্টলি আমি ফৰ্মুলা ইউজ কৰোঁ যাক আমি মিউ নহয় আমি এন বুলি কোৱা হৈছে ইয়াতে তো এন উইল বি ইকুৱেল টু যোনটো মাধ্যমৰ পৰা লাইট ৰেটো আহিছে তাৰ স্পীড কিমান আছে V1 আছে ডিভাইডেড বাই প্ৰতিসৰণ অৰ্থাৎ ৰিফ্ৰেকশ্যন হোৱাৰ পিছত কোনটো মাধ্যমত লাইট ৰেটো গৈছে সেইটোৰ স্পীডটো ৰেচিঅ'টো লৈ ল'বা তোমালোকে ইয়াতে প্ৰতিসৰণাংক পাই যাবা এইটো হৈ গ'ল ইয়াৰ চিম্পল সা ফৰ্মুলা ফাৰ্ষ্ট কেছ ওকে তো এইটো হৈ গ'ল প্ৰতিসৰণাংকৰ আমাৰ প্ৰথম কেছটো অৰ্থাৎ প্ৰথম সূত্ৰটো আমি ইয়াৰ পৰা গম পালোঁ এটা উলটাকেও হ'ব পাৰে যদি উলটাকে হয় উলটা মানে কেনেকুৱা ইয়াৰ আৰু এটা কেছ দেখাই দিছোঁ চিমিলাৰ কেছ ধৰি লোৱা লাইট ৰেটো ওপৰত আছে লঘু তাৰমানে ৰেয়াৰাৰ মিডিয়াম তলত আছে ঘন অৰ্থাৎ ডেন্সাৰ মিডিয়াম তো এতিয়া লঘুক মই আমি কৈ দিওঁ ৰেয়াৰাৰ বুলি ৰেয়াৰাৰ মিডিয়াম বুলি আমি ইংলিছত নাম দিওঁ আৰু ঘন মানে ডেন্স মানে ঘনত্ব বেছি বেছিকেলি তো ইয়াতে যদি এটা কেছটো আমি উল্টা কৰি দিওঁ কেনেকৈ উল্টা কৰিম যদি আমি চাওঁ যে লাইট ৰেটো এটা এনেকৈ আহিছে তাৰমানে এইবাৰ ঘনৰ পৰা যদি ই লঘুৰ ফালে গৈছে তেতিয়াহ'লে এটা বস্তু গম পাওঁ ঘনৰ পৰা লঘুৰ ফালে গ'লে প্ৰিভিয়াছ ক্লাছত আমি চাইছিলোঁ লাইট ৰেটো কি হয় নৰ্মেলৰ পৰা বেছি দূৰত বেণ্ড হৈ যায় এইটোক আমি এংগেল আই বুলি কৈছিলোঁ ইয়াক আমি এংগেল আৰ বুলি কৈছিলোঁ তো এইটো ক্ষেত্ৰত কি হ'ব এইটো ক্ষেত্ৰত আমাৰ ফৰ্মুলা যোনটো ইয়াতে লিখিছোঁ যে এই ফৰ্মুলাটো ইয়াতে ফ্লিপ হৈ যাব তো ইয়াতে যেতিয়া আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্স ওলাব যাম এন কি বনি যাব আচ্ছা এতিয়া ইয়াতে যদি স্পীডটোক মই এইটোক মই V1 বুলি কওঁ য'ৰ পৰা আহে তাক আমি V1 বুলি কওঁ য'লৈকে যায় তাক আমি V2 বুলি কওঁ তো ইয়াতেও আমাৰ V1 বাই V2 আহিব ঠিক আছে কিন্তু ইয়াতে যদি অলপমান ভালদৰে আমি ডিফাৰেঞ্চিয়েট কৰিব যাওঁ বস্তুখিনি
তো v1 ৰ কাৰণে আমি কি পাই যাম v1 ৰ স্পিডটো ইয়াতে কাৰ কাৰণে হৈ আছে লঘুৰ কাৰণে হৈ আছে অৰ্থাৎ ৰেয়াৰ মই ইংলিছতে লিখি দিছো তোমালোকে চাই লবা ৰেয়াৰৰ কাৰণে হৈ যাব আৰু v2 ৰ স্পিডটো ইয়াতে ডেন্সাৰৰ কাৰণে হৈ যাব কিন্তু যদি মিডিয়ামটো আমি ইন্টাৰচেঞ্জ কৰি দিও তেতিয়া হলে কি হ'ব ইয়াতে v1 কাৰ কাৰণে হৈছিল v1 ৰ স্পিডটো কোড আছিল ডেন্সত আছিল তো ইয়াতে হৈ যাব ডেন্সাৰ আৰু ইয়াতে হৈ যাব ৰেয়াৰৰ এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিবা ওকে এটা এইটো হৈ গল ওপৰে ওপৰে সব পইণ্টখিনি এটা ইয়াতে যদি আমি আৰু অলপমান ডেপথত যাবলৈ চেষ্টা কৰো তো ইয়াতে এটা বস্তু আহি যায় যাক আমি আপেক্ষিক বা ৰিলেটিভ টাৰ্ম এটা ইউজ কৰা যায় সেইটো কেনেকৈ আহিব সেইটো মই বুজাই দিওঁ ইয়াতে কোৱা হয় আৰু এটা টাৰ্ম ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি টাৰ্ম এটা ইউজ কৰা যায় টেক্সটবুকত আমাৰ হেনেকৈ দিয়া আছে একচুয়ালি তো ইয়াৰ কাৰণে তোমালোকে দেখিছা n21 বা n12 লিখা থাকে ন এই বস্তুটো মই বুজাই দিওঁ সেইটোটো আছিলে যেতিয়া আমি ইয়াতে ডাইৰেক্টলি ফৰ্মুলাটো ইউজ কৰা যায় তেতিয়া হলে আমি কেনেকৈ লিখা যায় বাট একচুয়ালি n নিলিখি কেনে আমি ইয়াৰ জায়গাত n12 বা n21 লিখা যায় কেনেকৈ লিখা যায় মই এইটো বুজাই দি আছো তো আমাৰ কেছ গিটা কেনেকুৱা আছিলে কেছটো এনেকুৱা আছিলে যে লাইট ৰেটো এন্ট্ৰি কৰিছে 1 ৰ পৰা হি 2 ত গল তো 1 ৰ পৰা হি সাপোজ 2 ত গল এটা 1 2 বুলি কলে কি হয় 1 ক আমি এয়াৰ বুলি ক'ব পাৰো বা বেলেগ কিবা মাধ্যম বুলি ক'ব পাৰো তো 1 2 লিখি কেনে মনত ৰাখিলে ফৰ্মুলাটো বেছি একুৰেট হয় তো লাইট ৰেটো কোৰ পৰা আহিছে 1 ৰ পৰা আহিছে কোড গৈছে 2 ত গৈছে তো 1 ৰ স্পিড আমি v1 বুলি কৈ দিও 2 ৰ স্পিড আমি v2 বুলি কৈ দিও তো 1 ৰ যোনটো স্পিডৰ কাৰণে প্ৰতিসৰণাংকৰ ফৰ্মুলা সিম্বলটো আহে তাক আমি লিখো n21 ইয়াক আমি লিখিম ইয়াৰ স্পিডটো v1 ডিভাইডেড বাই ইয়াৰ স্পিডটো এনেকৈ লিখা যায় এটা n21 মানে কি হ'ব n21 মানে আমি নাম দিও ইয়াক ৰিফ্ৰেক্টিভ ইনডেক্স অফ ইংলিছত কয় ৰিফ্ৰেক্টিভ ইনডেক্স অফ medium 2 with respect to medium 1 এই পাৰ্ট বিলাক তোমালোকে ভালদৰে নোট কৰি লবা এইবিলাকৰ ওপৰত ডাইৰেক্টলি পৰীক্ষাত কোৱেশ্চন আহি যায় এছামিছত কি হ'ব এছামিছত আমি ইয়াক এটো কম যে প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ কি প্ৰতিসৰণাংক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক এটো হৈ গল ইয়াৰ কাৰণে সিম্বলটো আৰু যদি উল্টা কৰি দিও উল্টা কৰিলে বেসিক্যালি কি হ'ব লাইট ৰেটো যদি ইয়াৰ পৰা এতে যায় তাৰ মানে দ্বিতীয়ৰ পৰা যদি প্ৰথমত যায় তেতিয়া হলে আমাৰ এতে এই ডাইৰেকশনটো উল্টা হৈ যাব তাৰ মানে এই কেছটো যদি ফলো কৰো এতিয়া এই কেছটো যদি ফলো হয় তেতিয়া হলে এই n ৰ জায়গাত আমি কি লিখিম এতিয়া ইয়াতে 1 ৰ পৰা 2 যোৱাৰ কাৰণে আমি n21 লিখিছো যেটা 2 ৰ পৰা 1 ত যাব তাক আমি উল্টা কৰি কেনে লিখি দিম n12 ইয়াক আমি ইংলিছত কম ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 with respect to medium 2 তাৰ মানে দ্বিতীয় মাধ্যমৰ সাপেক্ষে প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক ওকে সো আই হোপ এই কম্পাৰিজন খিনি ধৰিব পাৰিছা এই বস্তুটো মনত ৰাখিবা এই বস্তুটো এক্সামত গৈ কিনে বহুত কনফিউজন ক্ৰিয়েট কৰে n1 টো কি বুলি কম n21 ক কি বুলি কম তো এই বস্তুখিনি ধ্যান ৰাখিবা এইগিটা অলপমান কনফিউজ তোমালোকক কৰাব পাৰে তো এই বস্তুখিনি ভালদৰে তোমালোকে কপিত নোট কৰি থবা n21 কি হয় কোৰ পৰা কোড গলে আমি n12 কওঁ কোৰ পৰা কোড গলে n21 বুলি কওঁ এইখিনি বস্তু ধ্যান ৰাখিবা লগতে আৰু এটা পইণ্ট মই মেনশ্যন কৰি দিও অলদো হেতু তোমালোকৰ এনসিইআৰটি বুকত মেনশ্যন নাই বাট মই তোমালোকক এবাৰ এটো বস্তু মেনশ্যন কৰি থৈ দিও ইন কেস ইন ফিউচাৰ যদি কেতিয়াবা ইউজ হয় এইটো বুজাই কেনে মই কোৱেশ্চনৰ ফালে আহি আছো কেতিয়াবা কি হয় ধৰি লোৱা দুটা মিডিয়াম ইফালে আছে ইফালে ধৰি লোৱা মিডিয়াম 1 আছে ইফালে ধৰা মিডিয়াম 2 আছে মিডিয়াম 1 পানী মোস্টলি পানী সৰি মিডিয়াম 1 মোস্টলি তোমালোকক বায়ু বা এয়াৰ বুলি কোৱা হ'ব মিডিয়াম 2 মোস্টলি তোমালোকে পানী বা গ্লাছ এনেকে তোমালোকক দিয়া থাকিব তো মিডিয়াম 1 ত সাপোজ কেতিয়াবা এনেকা হয় যে মিডিয়াম 1 ৰ ৰিফ্ৰেক্টিভ ইনডেক্স সাপোজ আমাক কৈ দিছে যে n1 হয় মিডিয়াম 2 ৰিফ্ৰেক্টিভ ইনডেক্স আমাক কৈ দিছে n2 হয় আমাক কৈ দিছে যে লাইট ৰে যদি আহিছে এনেকে ইয়াৰ পৰা এটা যদি প্ৰৱেশ কৰিছে আৰু এনেকে গৈছে আৰু আমাক যদি কয় what is the refractive index of medium 2 with respect to 1 দুই নম্বৰ মাধ্যমৰ প্ৰথম মাধ্যমৰ সাপেক্ষে প্ৰতিসৰণাংক কিমান হ'ব মই অসমীয়াটো এটা কৈ দিছো গতিকে মই আকৌ অসমীয়াত লিখি নিদু বাৰু এটো বস্তু বুজি পাইছা প্ৰথম এই বস্তুটোৱে কোৱেশ্চনত মই দিছো যে দ্বিতীয় মাধ্যমৰ প্ৰথম মাধ্যমৰ সাপেক্ষে
প্ৰতিসৰণাংক কিমান হ'ব তো সেইটো যদি আমি গম পাব হয় আৰু এতিয়া তোমালোকে দেখিছে স্পীড অফ লাইট দিয়া নাই দুটা মাধ্যমৰ নিজৰ নিজৰ প্ৰতিসৰণাংকৰ মানখিনি দিয়া আছে তেতিয়াহ'লে ফৰ্মুলাটো এটা কেনেকুৱা ধৰণৰ বনিব উইথ ৰেসপেক্ট টু 1 বুলি কৈছে ন তেনেহ'লে আমাৰ কাৰণে সিম্বলটো কি ইউজ কৰিছিলো সিম্বলটো আমি n21 ইউজ কৰিছো গতিকে আমি লিখি দিম n21 will be equal to এতিয়া কি লিখিবা লাইট ৰেটো কোড গৈছে সো লাইট ৰেটো সেকেন্ডত গৈছে তো আমি এতে লিখিম সেকেন্ডৰ প্ৰতিসৰণাংকটো ওপৰত আহিব ডিভাইডেড বাই প্ৰথমৰ প্ৰতিসৰণাংকটো তলত আহিব এইটো এটা ফৰ্মুলা হৈ যায় এটা n1 আৰু n2 যে আহিছে ন n1 n2 কি হয় n1 n2 আমি অলৰেডি ক্যালকুলেট কৰি ৰাখা প্ৰতিসৰণাংক হয় তো এটা n1 n2 এটো ক'ব পৰা যায় এটো বস্তু তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিব পাৰা n1 কি হ'ব n1 হ'ব n1 ক কোৱা হ'ব এতে এবসলিউট refractive index of medium 1 absolute বুলি কোৱাৰ লগে লগে absolute word টো সদায় with respect to যেনেকৈ এটা with respect to medium 1 আইছে ন তো absolute word টো ইউজ কৰিলে ই সদায় with respect to কি বুজায় with respect to air বুজায় তাৰ মানে আমি অলৰেডি medium 1 ৰ refractive index with respect to air ক্যালকুলেট কৰি ৰাখিছো তো ইয়াৰ পৰা আমি এটো ক'ব পাৰো যে প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক কাৰ সাপেক্ষে বায়ুৰ সাপেক্ষে বায়ু বুলি ক'ব পাৰা বা শূন্য বুলি ক'ব পাৰা একে কথা অলপমান ইটো স্টেটমেন্ট ফলো কৰ একচুয়ালি মই এই লাইনটো আগত লিখিব লাগিছিল যে বায়ুৰ সাপেক্ষে প্ৰথম মাধ্যমৰ প্ৰতিসৰণাংক এই বস্তুটো আহি যাব n1 ৰ কাৰণে সিমিলাৰলি আৰু এবসলিউটৰ অসমটো হয় হেৰি পৰম হা ধ্যান ৰাখিবা এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স মানে পৰম প্ৰতিসৰণাংক তো এবসলিউট ওয়ার্ডটো কেতিয়াবা কৈ দিব পাৰে এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স অফ এ মিডিয়াম যদি কয় গম পাবা যে সেই মিডিয়ামটোত হাৱাৰ পৰা বা এয়াৰৰ পৰা এন্ট্ৰি কৰিছে কি লাইট ৰে এন্ট্ৰি কৰিছে হেতুৰ কাৰণে এবসলিউট ওয়ার্ডটো আমি ইউজ কৰো কিন্তু যদি ধৰি লোৱা বেলেগ এটা মিডিয়াম হয় যেনেকৈ ধৰি লোৱা আচ্ছা মই এইটো পইণ্ট আকৌ এবাৰ আহিছো দেন মই এইটো পইণ্ট মই মেনশন কৰি দিওঁ যিমান পাৰো মই ডিটেইলিংৰ বস্তুখিনি ক'বলৈ চেষ্টা কৰিম যাতে তোমালোকৰ কোনো ধৰণৰ বস্তুতে এতে অসুবিধা নাথাকে গোটেইখিনি বস্তু পইণ্ট বাই পইণ্ট ক্লিয়াৰ হৈ থাকে ওকে নেক্সট n2 ৰ কাৰণে হ'ব n2 কি বুলি কম n2 কো সেম নাম দিম n2 ক আমি কম এবসলিউট এই বস্তুবিলাক যে মই মেনশন কৰি আছো তোমালোকে নোটত লিখি লিখি গৈ থাকিবা ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম টু সেকেন্ড মাধ্যমৰ ই এবসলিউট হ'ব তাৰ মানে আগামী কি কম এই স্টেটমেন্টটোৰে তোমালোকে অসমীয়া বনাই দিবা তো ইয়াক আমি কম দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বায়ুৰ সাপেক্ষে বা বায়ুৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক এটো আহি যাব আমাৰ n2 ৰ ভ্যালুটো তো ইয়াৰ কনটেক্সটটো এটো হৈছে যে আমি n1 n2 যে লিখিছো ন n1 n2 কনটেক্সটটো এনেকুৱা হৈছে যে কিবা এটা মাধ্যম যদি আমাৰ এতে দিয়া আছে সেই মাধ্যম মানে মিডিয়াম আমি কৈছো ইফালে যদি এয়াৰ আছিলে তো যেতিয়া লাইট ৰেটো এন্ট্ৰি কৰিব সেই এন্ট্ৰি কৰা মিডিয়ামটো যদি আমাৰ এয়াৰ হয় আৰু য'ত এন্ট্ৰি কৰিছে হেতু যদি আমাৰ নিৰ্দিষ্ট যিকোনো মিডিয়াম হয় ধৰি লোৱা সেই মিডিয়ামটো পানী হ'ব পাৰে গ্লাসো হ'ব পাৰে ইট ক্যান বি এনিথিং তো ওপৰৰ যদি এন্ট্ৰি কৰোতে যোনটো মিডিয়াম থাকিব সি যদি এয়াৰ হৈ যায় তেতিয়া হলে ইয়াৰ যোনটো ৰিফ্ৰেক্টিভ ইনডেক্স ওলাই আহিব ন বা প্ৰতিসৰণাংক ওলাই আহিব তাক আমি বুজাবলৈ কোনটো ওয়ার্ড ইউজ কৰিম এবসলিউট ওয়ার্ডটো ইউজ কৰিম কিন্তু যদি এইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স ওলাবৰ কাৰণে ইয়াতে সাপোজ এয়াৰ নাথাকি কেনে কি থাকে ধৰি লোৱা ওয়াটাৰ আছে পানী আছে বুলি ধৰি লোৱা তো পানী থাকিলে ইয়াতে যোনটো ৰিফ্ৰেক্টিভ ইনডেক্স ওলাব এনেকে লাইট ৰেটো পাৰ কৰাৰ কাৰণে এটা হ'ব পাৰে কি ইয়াৰে মিডিয়ামটো পানী কম্পাৰিজন ৰেয়াৰৰ হ'ব পাৰে তাৰ মানে ইয়াতে লঘু মিডিয়াম হ'ব পাৰে ঘন হলেতো একো নাই বেকা হ'ব যদি লঘু হয় লাইট ৰেটো বেকা হয় দূৰৰ ফালে গুচি যাব এই কেছটো যদি ফলো হয় তো এইটো মিডিয়ামৰ যোনটো ৰিফ্ৰেক্টিভ ইনডেক্স আহিব ন তাক আমি এবসলিউট বুলি এটা ক'ব নোৱাৰিম কিয় কাৰণ ওপৰত এটা পানী আহি আছে তো এই বস্তুটো ধ্যান ৰাখিবা লাইট ৰেটো যদি এয়াৰৰ পৰা এন্ট্ৰি কৰি আছে তেনেহলে সেই মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্সক আমি এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স অৰ্থাৎ পৰম প্ৰতিসৰণাংক বুলি ক'ব পাৰো কিন্তু যদি এয়াৰৰ জায়গাত এতে ওয়াটাৰ আহি গৈছে তো ওয়াটাৰ আহি গলে হি ৰিলেটিভৰ টাৰ্মত আহি যাব তেতিয়া হলে আমি কোনটো ওয়ার্ড ইউজ কৰিম তেতিয়া হলে আমি এই স্টেটমেন্টটো ইউজ কৰিম সাপেক্ষে জোৰ পৰা এন্ট্ৰি কৰিব with respect to হেতু মিডিয়াম বুলি কম আৰু যত যাব হেতু ইয়াতে হ'ব তাৰ মানে ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 with respect to medium 1 বুলি কৈছিলো ইয়াতে আমি কি বুলি কম ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম with respect to ওয়াটাৰ আহি যাব এই বস্তুখিনি তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব এইখিনিলৈকে যদি বুজি পাইছা তেনেহলে এতিয়া আমি কেইটামান কোৱেশ্চনক লৈ আগবাঢ়িব পাৰো এইখিনিলৈকে ক্লিয়াৰ আছে নে যদি কিবা কনফিউজন আছে তোমালোকে কমেন্টত জনাব পাৰা আৰু যদি এইখিনিলৈকে ঠিকে আছে তেতিয়াহলে আমি আগবাঢ়িব পাৰো আমাৰ নেক্সট পইণ্টত ঠিক আছে তো আই থিংক এইখিনিলৈকে ক্লিয়াৰ আছে এইখিনিলৈকে তো একো মিছ হোৱা নাই হা তো ইয়াতে লাষ্ট পইণ্ট এটা মই মেনশন কৰি দিওঁ যে ৰিফ্ৰেক্টিভ ইনডেক্সৰ লগত কি কি তোমালোকে পইণ্ট দেখা পাব পাৰা তো পইণ্ট এটো হ'ল যে
কম্পেয়াৰ টু প্ৰিভিয়াছ ক্লাছ আমি কি দেখিলো মিউৰ লগত ৰিলেটেড আমি এটা ফৰ্মুলা দেখিছো সবচে আগত মিউ নহয় সৰি এন বুলি কওঁ মিউ তোমালোকে হায়াৰ ক্লাছত পাবা ইয়াক এন বুলি কৈছো বৰ্তমান ইয়াক আমি স্নেলৰ লৰ সাপেক্ষে দেখিছিলো sin i বাই sin r বুলি কৈছিলো sin i sin r কি হয় যে যদি লাইট ৰেটো আহি কেনে এনেকে পৰিছে তো নৰ্মেলৰ লগত যেটো এংগেল বনাই তাক আমি আপতন কোণ বুলি কওঁ আৰু ইফালে যদি বেন্ড হৈ কেনে এনেকে গৈছে তো এই এংগেলটোক আমি কি বুলি কওঁ প্ৰতিসৰণ কোণ বা এংগেল অফ ৰিফ্ৰেকশন বুলি তাক আমি নামকৰণ কৰো তো এইটোৰ ওপৰত বেছ কৰি কেনে আমি স্নেলছ ল পাৰো দেন আমাক যদি এংগেল নিদি কেনে বুলি এটা স্পীড v1 আৰু স্পীড v2 দিয়া থাকে তেতিয়া হলে ইয়াৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স আমি কি বুলি কম n21 বুলি কম ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 তো ইয়াৰ কাৰণে আমি লিখিম প্ৰথম মাধ্যমটোৰ বেগ v1 ডিভাইডেড বাই v2 এটো আহি যাব বা ইয়াৰ লগত যদি কম্পেয়াৰ কৰো v1 বাই v2 ইকুৱেল টু আমাৰ আহি যাব sin i বাই sin r এনেকৈ কেতিয়াবা ৰিলেচন বনাই দিব পাৰা যাব পাৰে যদি হে এক্সামিনাৰে কোৱেশ্চনটো ডেপথত দিয়ে কেতিয়াবা তোমাক এইটো এংগেল দি দিব এইটো এংগেল দি দিব কব ইয়াতে স্পীডৰ বেগ ইমান আছে সৰি ইয়াতে পোহৰৰ বেগ ইমান আছে তো ইয়াতে পোহৰৰ বেগ কিমান হ'ব উলিওৱা ডাইৰেক্টলি এইটো ফৰ্মুলা তোমালোকে এপ্লাই কৰি দিব পাৰা ঠিক আছে তিনটা নোন হ'ব এটা আননোন হ'ব ইয়াতে ধৰিলা 45 ডিগ্ৰী দিয়া আছে এটা 30 ডিগ্ৰী দিয়া আছে তো sin 45 এর ভ্যালু তোমালোকে জানা ম্যাথছৰ ট্ৰিগোনোমেট্ৰিত পাইছা অলৰেডি sin r যদি এটা 30 ডিগ্ৰী দিয়া 30 ডিগ্ৰী ইয়াতে বহাই দিবা ইয়াতে ৰেশিও বনি যাব v1 দিয়া থাকিব ক্ৰস মাল্টিপ্লাই কৰি কেনে তোমালোকে ইয়াৰ পৰা v2 উলাই দিব পাৰিবা এটো এটা কেস হৈ গল আৰু এটা কেস মই কি বুলি কৈছিলো যে যদি তোমাক এটো মাধ্যমৰ ৰিফ্ৰেক্টিভ ইনডেক্স n1 দিয়া থাকে আৰু এটো মাধ্যমৰ ৰিফ্ৰেক্টিভ ইনডেক্স n2 দিয়া থাকে এটা যদি তোমাক কয় যে n21 কিমান হ'ব তো n21 ৰ কাৰণে চাব লাগিব n21 উলাম নে n12 উলাম হেতু কিহে ডিসাইড কৰিব লাইট ৰেটো কোৰ পৰা ক'ত গৈ আছে যেহেতু এটা 1 ৰ পৰা 2 ত গৈ আছে সেইকাৰণে আমি n21 লিখিছো দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক প্ৰথম মাধ্যমৰ সাপেক্ষে বা প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক কিমান হ'ব তো ইয়াক আমি n21 ক কি লিখিম n2 বাই n1 লিখিম এই বস্তুটো ধ্যান ৰাখিবা ইয়াতে v1 বাই v2 লিখো বা ইয়াতে n2 বাই n1 উল্টা হৈ যায় ঠিক আছে এইটো বস্তু ধ্যান ৰাখিবা এই বস্তুখিনি ধ্যান ৰাখিবা তাৰ মানে ইয়াক তোমালোকে বিচাৰা যদি একেলগেও লিখি দিব পাৰা ইয়াক মই ডাইৰেক্টলি ইয়াতে লিখি দিও n2 বাই n1 এই বস্তুটো তোমালোকে ইয়াতে প্ৰতিসৰণাংকৰ ফৰ্মুলাটো বনাই কেনে ধ্যান ৰাখিব পাৰা এটো হৈ যাব এৰে কেছটো আৰু ইয়াৰ লগত এই ডায়াগ্ৰামটো তোমালোকে মনত ৰাখিব লাগিব দিস ইজ ইম্পৰ্টেন্ট ঠিক আছে আৰু উল্টা হোৱা মানে কি হ'ব উল্টা হোৱা মানে মিডিয়াম 2 ৰ পৰা যদি মিডিয়াম 1 ৰ লাইট ৰেটটো আহিলে হয় তেতিয়া হলে আমাৰ ইয়াতে n21 বনি গলো তেতিয়া ইগিতা ইন্টাৰচেঞ্জ হৈ গলে ফ্লিপ হৈ গলে বাট sin i বাই sin r টো সেমে থাকিব কাৰণ যোন ফালৰ পৰা লাইট ৰেটটো আহে তেতিয়া ইয়াতে এংগেল যোনটো বনিলে হয় হেতু sin i বনিলে হয় আৰু ইফালৰ এংগেলটো এংগেল r বনি গলে হয় আৰু ইফালে n1 বাই n2 তেতিয়া উল্টা হৈ যাব তো বাস এই ফৰ্মুলাটো বৰ্তমানলৈকে চাই থৈ দিয়া ওকে তো এইটো ফৰ্মুলা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰতিসৰণাংকৰ যদি কোৱেশ্চন আহে এইটো বস্তু তোমালোকে ধ্যান ৰাখিব লাগিব এটা আগবাঢ়িছো মই তোমালোকক কেইটামান কোৱেশ্চন দেখাবলৈ চেষ্টা কৰো ইয়াতে এটা মই কোৱেশ্চন দিছো আই থিংক ইটো এনসিআৰটি তে আছে যেন লাগিছে এই কোৱেশ্চনটো এইটো কোৱেশ্চনটো চাচোন এটা কৈছে যে দ্য ৰিফ্ৰেক্টিভ ইনডেক্সেস ইনডাইসেস মানে কি বুজায় ইনডাইসেস বেসিক্যালি ইনডেক্সৰ প্লুৰেল হয় তাৰ মানে ইনডেক্স বুলি বুজালে এটাক বুজাব ইয়াক যদি প্লুৰেল ফৰ্মত দেখায় ইয়াক আমি ইনডাইসেস বুলি কওঁ তাৰ মানে একাধিক ৰিফ্ৰেক্টিভ ইনডেক্সেছৰ আমি কথা কৈছো তো the refractive indices of kerosene turpentine and water are 1.44 1.47 and 1.33 respectively in which of these materials does light travel the fastest এটা কোশ্চন আহিব যে এইবিলাক মেটেৰিয়েলৰ যে 1.33 হল ইয়াৰ যে 1.44 হল ইয়াৰ 1.47 হল এইবিলাক কেনেকে ওলাই আহিল এখিনি কেনেকে ওলাই আহিল আজি তোমালোকৰ এখিনি ক্লিয়াৰ হৈ যাব মই কোশ্চনৰ থ্ৰু দি ইয়াৰ কনসেপ্টছ খিনি তোমালোকৰ ক্লিয়াৰ কৰাই দিম তামাক কৈছে যে in which of these materials does light travel the fastest তাৰ মানে কোড স্পিড অফ বেগটো সবচে ম্যাক্সিমাম হ'ব তো হেতৰ কাৰণে আমি এটা কাম কৰি লওঁ আমি ইয়াক চেক কৰি চাও কেনেকে হ'ব তো চোৱা যেটা লাইট ৰেটো পাস হ'ব তো ওপৰৰ যোনটো মাধ্যম আছে তাক আমি এয়াৰ লম কাৰণ আমাৰ সাৰাউন্ডিংত কি আছে এয়াৰ আছে আৰু যেহেতু এটো প্ৰ্যাকটিক্যাল বেসিসৰ কোশ্চন হৈ গৈছে তাৰ মানে আমাৰ ৰিয়েল লাইফৰ লগত এটা এক্সাম্পলৰ কোশ্চন হয় গতিকে যোনটো মাধ্যমৰ পৰা লাইট ৰেটো এন্টাৰ কৰিব তাক আমি এয়াৰ বুলি কম আৰু যত লাইট ৰেটো যাব তাক আমি কি বুলি কম ইয়াতে এটাত কেৰোচিন লম এটাত টাৰ্পেন্টাইন লম আৰু এটাত পানী লম তো প্ৰথমতে কাক লম প্ৰথমতে বাৰু এই তিনটাকে আমি কিবা বেলেগ মিডিয়াম বুলি নাম দি দিও মিডিয়ামৰ হিচাপত আমি এবাৰ কেৰোচিন বহাই চাম এবাৰ টাৰ্পেন্টাইন আৰু এবাৰ ওয়াটাৰ বহাই কিনে চাম এটা এয়াৰৰ পৰা যদি এই মিডিয়ামত লাইট ৰেটো এন্ট্ৰি কৰে তো এয়াৰত তো আমি জানো শূন্যত পোহৰৰ বেগ তাৰ মানে c আহি যাব 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড মিডিয়ামটো যেটা এন্ট্ৰি কৰিব হি বেকা হ'ব কাৰণ পানী এয়াৰৰ কম্পাৰিজনত কেৰোচিন লোৱা টাৰ্পেন্টাইন লোৱা বা পানী লোৱা গুটেই গিটাই কি হ'ব ঘন মাধ্যম বনি যাব তাৰ মানে ঘনৰ পৰা লঘুৰ পৰা ঘনত লাইট ৰে প্ৰৱেশ কৰি আছে তাৰ মানে ইয়াতে স্পিডটো চেঞ্জ হ'ব তো ইয়াৰ স্পিডটো আমি v বুলি কৈ দিও এটা এই মিডিয়ামৰ যদি ৰিফ্ৰেক্টিভ ইনডেক্সক মই n বুলি কৈ দিও যে এটো মিডিয়ামৰ যোনটো ৰিফ্ৰেক্টিভ ইনডেক্স আছে হি n হ'ব
এটা ই হৈ যাব এবসলিউট অৰ্থাৎ পৰম কিয় কাৰণ এয়াৰৰ পৰা ইয়াতে এন্ট্ৰি কৰি আছে তো ইয়াৰ যোনটো আমাৰ ফৰ্মুলা বনিব তাক আমি লিখিম n = ইয়াতে এয়াৰত প্ৰথম মাধ্যমত স্পীড কিমান আছে c আৰু যোনটো মাধ্যমত প্ৰৱেশ কৰিলে তাত কিমান আছে v সেইটো আমাৰ কাৰণে আননোন হৈ আছে এটা তোমালোকে যদি ধ্যান দিয়া তিনটা কেস আছে তিনটা কেসৰ কাৰণে এইটো ফৰ্মুলাই ফলো হ'ব তিনটা কেসতে লাইটৰে কোৰ পৰা প্ৰৱেশ কৰিব শূন্যত পোহৰৰ বেগৰ পৰা প্ৰৱেশ কৰিব তাৰমানে তিনটা কেসতে এই c2 কি হৈছে এই c2 আমাৰ সেম আছে c ৰ ভ্যালু 3 * 10⁻⁸ মিটাৰ পাৰ সেকেন্ড তিনটাৰ কাৰণে সেমে থাকিব কিন্তু রিফ্র্যাক্টিভ ইনডেক্স যদি সোয়া গুটে গিটার কারণে কি আছে বেলেগ বেলেগ আছে ঠিক আছে তো এই ফর্মুলাটোকে যদি মই তিনটার কারণে বেলেগ বেলেগকে লিখিব যাও এনেকা ধৰণে আহিব প্ৰথমটোৰ কাৰণে কিমান আছে 1.44 তো n ৰ ভ্যালু যদি মই 1.44 লিখো ইফালে আহিব c/v প্ৰথমটো আহি গল এটো দ্বিতীয়টোৰ কাৰণে মই কিমান লিখিম 1.47 দি আছে তো দ্বিতীয়টোৰ কাৰণে মই লিখিম 1.47 = c/v আৰু তৃতীয়টোৰ কাৰণে কিমান আছে 1.33 তো ইয়াতে মই লিখিম 1.33 = c/v ঠিক আছে ক্রস মাল্টিপ্লাই করলে মই এটা বস্তু দেখা পাম যে v যে আছে ন কি আহি যাব এতে c/1.44 ইফালে আহিব v = c/1.47 আৰু ইফালে আহিব v = c/1.33 এটা তোমালোকে নিজে আইডিয়া লগাইছোৱা যে কোনটো ক্ষেত্ৰত c ৰ ভ্যালু কিমান হয় c ৰ ভ্যালু হৈ যাব 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটা তোমালোকে নিজে লজিক লগাই কেনে চোৱাচোন কোনটো ক্ষেত্ৰত আমি v ৰ ভ্যালু বেছি পাম যত v ৰ ভ্যালু বেছি পাম তাতে স্পিড বেছি হ'ব যত v ৰ ভ্যালু কম পাম তাতে স্পিডটো আমাৰ কম হ'ব তো ইয়াতে যদি মই চাও ইয়াতে 1.44 আছে তিনটা নাম্বার কম্পেয়ার কৰিছো তিনটা নাম্বার যদি কম্পেয়ার কৰিব যোৱা ইয়াতে দেখিবা এটাৰ আছে 1.44 ইয়াতে 1.47 আৰু ইয়াতে 1.33 ঠিক আছে তাৰ মানে মই যদি ইয়াতে এই c যদি এটা সৰু নাম্বাৰেৰে ডিভাইড কৰো সৰু নাম্বার দি যদি তাৰ মানে এই নাম্বাৰটো যদি সৰু হয় তো গুটে গিটাৰ কম্পাৰিজনত মই দেখিছো এইটো নাম্বার সবচে কম হয় তো এইটো যেটো সবচে কম হয় গটিকে সৰু নাম্বার দি যদি মই 6 ডিভাইড কৰো তো v ৰ ভ্যালুটো কিমান আহি যাব সবচে ডাঙৰ আহি যাব আৰু ইয়াতে সবচে ডাঙৰ ভ্যালু মই দেখিছো 1.47 আছে 1.47 ৰ ভ্যালু যেটো সবচে ডাঙৰ হয় গটিকে ইয়াৰ ভ্যালু আমাৰ মিনিমাম আহি যাব আৰু ই দুটাৰে মাজত থাকিব তো সবচে বেছি স্পিড কোড আহিব 1.33 তাৰ মানে 1.33 কাৰ কাৰণে দি আছে 1.33 আমাক পানীৰ কাৰণে দি আছে তো পানীত আমাৰ স্পিডটো ম্যাক্সিমাম আহিব তাৰ পিছত নেক্সট ম্যাক্সিমাম রিফ্র্যাক্টিভ ইনডেক্স কোড আছিল 1.47 অৰ্থাৎ 1.47 কাৰ কাৰণে আহিছিলে টাৰ্পেন্টাইন আছিল 1.47 তো টাৰ্পেন্টাইনত আমাৰ মিনিমাম হৈ যাব স্পিডটো ইয়াতে সবচে লাহে লাহে মুভ কৰিব মিনিমামক মিনিমাম কৈছো ম্যাক্সিমামক ম্যাক্সিমাম কৈছো আৰু কেৰাচিন এই দুটাৰ মাজত থাকিব তো ইয়াতে যদি মই এটা স্টেটমেন্টৰ ফৰ্মত লিখিব যাও স্টেটমেন্টৰ ফৰ্মত লিখিব গলে ইয়াক মই এনেকে হেৰি কৰি দিও ওহো আইছে তো ইয়াৰ পৰা মই এই পাৰ্টটো বাৰু এতে মুছি দিও তো ইয়াৰ পৰা আমি এটো লিখিব পাৰিম যে সবচে ফাস্ট কোড হ'ব সবচে বেছি ফাস্ট হ'ব ওয়াটাৰত তো ওয়াটাৰত সবচে ফাস্ট পানীত সবচে ফাস্ট তাৰ পিছত কোড আছে তাৰ পিছত কি আছে কেৰোচিনত আৰু তাৰ পিছত টাৰ্পেন্টাইন তাৰ মানে সবচে স্লো টাৰ্পেন্টাইনত যাব এটো বস্তু ইয়াৰ পৰা আমি গম পালো আই হোপ কোৱেশ্চনটো বুজিব পাৰিছা ওকে তো ইয়াৰ পৰা এইটো এটা এক্সামত এইবিলাক কৰাতকে যদি এমসিকিউৰ ফৰ্মত কোৱেশ্চন আহে ওয়ান লাইনাৰ যদি কোৱেশ্চন আহে ইয়াৰ পৰা এটা শৰ্টকাট চাই থৈ দিবা শৰ্টকাটটো কি হয় শৰ্টকাটটো এটো হয় যে যদি তোমাক মিউৰ ভ্যালু রিফ্র্যাক্টিভ ইনডেক্স দিয়া আছে ন প্ৰতিসৰণাংক রিফ্র্যাক্টিভ ইনডেক্স যাৰ বেছি স্পিড তাৰ কম হ'ব তাৰ মানে যদি কিবা এটা মাধ্যমত তোমাৰ দিয়া আছে রিফ্র্যাক্টিভ ইনডেক্স এনেকে কোৱেশ্চনত তো স্পিড অফ লাইট কাৰ কোড বেছি হ'ব যাৰ রিফ্র্যাক্টিভ ইনডেক্স সবচে কম হয় বা যাৰ প্ৰতিসৰণাংক সবচে কম হয় তাতে স্পিড অফ লাইট সবচে বেছি হ'ব এটো বস্তু তোমালোকে ধ্যান ৰাখিবা আৰু এয়াৰৰ কাৰণে যদি খুদা হয় যে এয়াৰৰ রিফ্র্যাক্টিভ ইনডেক্স কিমান হয় তো এয়াৰৰ কাৰণে আমি রিফ্র্যাক্টিভ ইনডেক্স 1 বুলি কওঁ 1.00 সামথিং আহে ইয়া এপ্ৰক্সিমেটলি আমি 1 বুলি কৈ থৈ দিও ইয়া রিফ্র্যাক্টিভ ইনডেক্স 1 আহি যায় আৰু যোনটো শূন্য থাকে ভ্যাকুয়ামৰ কাৰণে তো ডেফিনেটলি 1 আহে সদায় তো এয়াৰ আৰু ভ্যাকুয়ামৰ কাৰণে আমি এপ্ৰক্সিমেটলি সেম বুলি মানি থওঁ অলদো এয়াৰৰ হালকাসা অলপমান বেছি হয় কম্পেয়াৰ্ড টু ভ্যাকুয়াম ঠিক আছে তো ইয়াৰ পৰা এটা বস্তু ধ্যান ৰাখিবা যে যদি স্পিড অফ লাইট তো ফাস্ট হ'ব হয় স্পিড অফ লাইট যদি ফাস্ট হ'ব হয় তেতিয়া হলে আমাৰ রিফ্র্যাক্টিভ ইনডেক্সৰ ভ্যালুটো কম হ'ব লাগিব রিফ্র্যাক্টিভ ইনডেক্স আৰু স্পিড অফ লাইট ইহঁতে দুটাৰ কি হয় ইজনে সিজনৰ বাবে ইনভাৰ্সলি প্ৰপৰ্শনাল হয় ঠিক আছে এইটো বস্তু তোমালোকে ধ্যান ৰাখিবা ওকে আগবাঢ়িছো আই থিংক আৰু এটা কোৱেশ্চন আছে এটা রিফ্র্যাক্টিভ ইনডেক্সৰ লগত স্পিড অফ লাইটৰো কোৱেশ্চন আছে চাগে হা এইটো এটা মই কোৱেশ্চন দিছো এইটো কোৱেশ্চনত কি দিছে চোৱা দ্য স্পিড অফ লাইট ইন ওয়াটাৰ ইজ দিস মাচ এটো একচুয়াল ফ্যাক্ট হয় যেনেকে শূন্যত পোহৰৰ বেগ বা বায়ুত পোহৰৰ বেগ আমি 3 * 10⁸ বুলি কওঁ ঠিক তেনেদৰে
পানীত পোহৰৰ বেগ হয় ইমান। তো তোমালোকে এইকেইটা মনত ৰাখিব পাৰা। If the speed of light in vacuum is this much, 3 into 10 to the power 8 meter per second হয়, তো আমাক ওলাব দিছে refractive index of water. Water refractive index কিমান হ'ব? ইয়াতে তোমালোকক কোৱেশ্যনত দিয়া আছিলে water refractive index কিমান আছে 1.33. তো আমি speed of lightৰ সহায়তো এই ভ্যালুটো ওলাব পাৰিম। এটা চাবা এটা বস্তু। তোমালোকে যদি পাৰা I would recommend এইটো বস্তু তোমালোকে মনত ৰাখি ল'ব চেষ্টা কৰিবা। কি মই এটা লিখি দিছো, এটা ইম্পৰ্টেণ্ট পইণ্ট বনাই দিওঁ ইয়াতে। স্পীড অফ লাইট যদি তোমাক সোধা হয়, তো যদি কোৱা হয় ভ্যাকুয়াম, যোনটো তোমালোকে জানাই অলৰেডি ভ্যাকুয়াম বা এয়াৰ, তো তাৰ কাৰণে আমি কিমান বুলি কওঁ 3 into 10 to the power 8 meter per second বুলি কওঁ। নেক্সট এইটো কোৱেশ্যনত আমাক দি আছে কাৰ কাৰণে? ৱাটাৰৰ কাৰণে কৈছে। তো ৱাটাৰৰ কাৰণে আমাক দি আছে 2.25 into 10 to the power 8 meter per second। আৰু এটা পাৰিলে মনত ৰাখি ল'বা, সেইটো হ'ল গ্লাছ। এইকেইটা ইম্পৰ্টেণ্ট হয়। গ্লাছৰ কাৰণে আৰু অলপ কম হৈ যায়, কাৰণ গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স পানীতকৈ অলপমান বেছি হয়। তো যেতিয়া দেখিবা যে স্পীডবিলাকৰ ভেলু কমি কমি গৈ আছে, তাৰমানে ৰিফ্ৰেক্টিভ ইনডেক্স সেই মাধ্যমত বেছি বেছি হৈ গৈ থাকিব। এইটো বস্তু ইয়াৰ পৰা ধ্যান ৰাখিবা। এটা ফ'কাছ কৰোঁ কুৱেশ্যনটোত। এতিয়া লাইট ৰেটো এণ্টাৰ কৰিব এয়াৰৰ পৰা ৱাটাৰত। তো ই যেতিয়া ইয়াৰ পৰা এণ্ট্ৰি কৰিব, এনেকৈ যাব। তো ইয়াতে V1 আহিব, ইয়াতে V2 আহিব। তো যেতিয়া আমি N ওলাম, N আহিব আমাৰ তাতে V1 by V2। V1 মানে স্পীড অফ লাইট ইন এয়াৰ বা ভেকিউম, যোনটো আমাক দি আছে 3 into 10 to the power 8। আৰু ইফালে V2 কিমান দি আছে? V2 দি আছে 2.25। ইয়াক সলভ কৰি ল'ব পাৰিবা চাগে? এইটোতো কাটা যাব। তো ইয়াক যেতিয়া আমি সলভ কৰিব যাম, ই বনিব 300 by 225। এটা যদি মই 25ৰে কাটিব যাওঁ, 25ৰে কাটিলে 9 বাৰ যাব, ইয়াতে 25 গুণ 25। দেন ইফালে মই পাই যাম 5 শূন্য 25 দুগুণ 50, 3 4 গুণ 12, 3 3 গুণ 9, তাৰমানে 4/3 আহিব। আৰু 4/3 যেতিয়া সলভ কৰিবা তোমালোকে পাবা 1.33। তো এইটো হৈ যায় পানীৰ ৰিফ্ৰেক্টিভ ইনডেক্স, দ্যাট ইজ 1.33। একেদৰে গ্লাছৰ কাৰণেও যদি ওলোৱা যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হয়, যদি এইটো কুৱেশ্যনত ক'লে হয় যে গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হয়, তো গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স ওলাব পাৰা কেনেকৈ? এই ইয়াতে যোনটো আমি পানীৰ যে পানীত যে বেগটো বহাইছো, স্পীড অফ লাইট অফ ৱাটাৰ, ইয়াতে তুমি গ্লাছৰ ভেলুটো বহাই দিব লাগিব। গ্লাছৰ ভেলুটো যেতিয়া বহাবা কিমান আহিব এবাৰ চেক কৰি চাই লওঁ। তো গ্লাছৰ ভেলুটো যেতিয়া বহাই দিবা, গ্লাছৰো আমি ৰিফ্ৰেক্টিভ ইনডেক্স পাই যাম। তো ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ যদি আমি ওলাব হয়, তো শূন্যত পোহৰৰ বেগ ডিভাইডেড বাই গ্লাছত পোহৰৰ বেগ। শূন্যটো আমি কিমান পালো? 3 into 10 to the power 8। গ্লাছৰ আমি কিমান জানো? জাষ্ট মই ক'লো 2 into 10 to the power 8। তো এইকেইটা কাটা যাব। 3/2, 3/2ৰ ভেলু আমি পাওঁ 1.5। তো গ্লাছৰ কাৰণে এইটো মনত ৰাখিব পাৰা, ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ কিমান হয়? 1.5 আমাৰ এনেকৈ কেলকুলেট হৈ যায়। তো এইখিনি কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হয়, যোনটো তোমালোকে ধ্যান ৰাখিব লাগে যে প্ৰতিসৰণাংক বা ৰিফ্ৰেক্টিভ ইনডেক্স আমি কেনেকৈ কেলকুলেট কৰিব পাৰোঁ, দুটা মাধ্যমৰ স্পীড কম্পেয়াৰ কৰি কেনে, বা দুটা মাধ্যমৰ নিজৰ প্ৰতিসৰণাংকৰ মানখিনি কম্পেয়াৰ কৰি কেনেও আমি তাক কেলকুলেট কৰিব পাৰোঁ। ফৰ এক্সাম্পল, মই আৰু এটা পইণ্ট কৈ দিওঁ, পইণ্টৰ পিছত পইণ্ট ওলাই গৈ আছে। ফৰ এক্সাম্পল, এতিয়া তোমালোকে এটা বস্তু গম পালা, পানী আৰু গ্লাছৰ প্ৰতিসৰণাংক গম পালা। ধৰি লোৱা ইয়াতে ৱাটাৰ দিয়া আছে, ধৰি লোৱা ইয়াতে তোমাক গ্লাছ দিয়া আছে, ঠিক আছে? আই হোপ একো বস্তু যাতে মিছ হৈ নাযায়। ৱাটাৰৰ প্ৰতিসৰণাংক জাষ্ট আমি পালো NW, কিমান আহিল? ৱাটাৰৰ প্ৰতিসৰণাংক আমি পালো 1.33, যাক আমি 4/3 বুলিও লিখিব পাৰোঁ। আৰু গ্লাছৰ কাৰণে মই জাষ্ট না ওলাই দিলোঁ কিমান আহিছে প্ৰতিসৰণাংক অফ গ্লাছ, ইয়াক আমি 1.5 বা 3/2 বুলি ক'ব পাৰোঁ। ঠিক আছে? এতিয়া চোৱা, এতিয়া গোটেইখিনি বস্তু কানেকশ্যন তোমালোকৰ ধুনীয়াকৈ বনি যাব। এতিয়া চোৱা, ইয়াতে লাইট ৰে ধৰি লৈছোঁ কেনেকৈ আহিছে, গ্লাছৰ পৰা ৱাটাৰৰ পৰা গ্লাছৰ আহিছে, তো এনেকৈ এণ্ট্ৰি কৰিব, কৰি কেনে এনেকৈ ইয়াতে সোমাই যাব। ঠিক আছে? গ্লাছ পানী গ্লাছতকৈ লঘু হয়, গতিকে গ্লাছত যেতিয়া এণ্ট্ৰি কৰিব সি নৰ্মেলৰ ফালে বেকা হ'ব, উল্টা হ'লে আকৌ দূৰৰ ফালে গুচি গ'লে হয় ইয়াতে I বনিব, ইয়াতে R বনিব। ঠিক আছে? এতিয়া আমাক যদি কুৱেশ্যনত এইটো কোৱা হয়, কি কোৱা হয়, কেলকুলেট, অলপমান ডেপথৰ কুৱেশ্যন আহিলে এনেকৈ কুৱেশ্যন আহি যাব পাৰে, কেলকুলেট দ্য ৰিফ্ৰেক্টিভ ইনডেক্স অফ, ক'ত গৈছে লাইট ৰেটো? গ্লাছত গৈছে, অফ গ্লাছ with respect to, shortcut লিখা হয় WRT, with respect to water। তাৰমানে পানীৰ সাপেক্ষে, কি কৈছো, পানীৰ সাপেক্ষে গ্লাছৰ প্ৰতিসৰণাংক কিমান হ'ব? এতিয়া তোমালোকে 3/2 ক'ব নোৱাৰা, ভুল হৈ যাব, কাৰণ 3/2 পানীৰ সাপেক্ষে আছিলে, চৰি 3/2 এয়াৰৰ সাপেক্ষে আছিল, ভেকিউমৰ সাপেক্ষে আছিলে। কিন্তু এইবাৰ ৱাটাৰৰ পৰা লাইট ৰেটো এণ্ট্ৰি কৰিব, এতিয়া ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স চেঞ্জ হৈ যাব। তো এতিয়া যদি কয় কেলকুলেট ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ, যদি উইথ ৰেচপেক্ট টু ৱাটাৰ পাৰ্টটো কাটি দিয়া, তেতিয়াহ'লে য়েছ 3/2 হ'ব।
যিহেতু উইথ ৰেসপেক্ট টু ৱাটাৰ আহি গ'ল গতিকে আমি ইয়াতে ৱাটাৰৰ সাপেক্ষে ক্যালকুলেট কৰিব লাগিব কিমান হ'ব লেটস ট্ৰাই টু চেক ইট তো ইয়াতে যদি চাও NW আছে ন ইয়াক যদি মই মিডিয়াম 1 বুলি কৈ দিও ইয়াক মই N1 বুলি যদি কৈ দিও আৰু ইয়াক যদি মই N2 বুলি কৈ দিও তেতিয়াহলে ফৰ্মুলাটো আমি কি লিখো N21 লিখো ন প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বা আমি কম যে পানীৰ সাপেক্ষে গ্লাছৰ প্ৰতিসৰণাংক তো ইয়াক আমি লিখিম N21 = N2 - N1 এটো লিখিম ন উল্টাকে লিখা যায় V1 by V2 লিখো বাৰ এতে N2 by N1 লিখিব লাগিব N2 ৰ ভ্যালু কিমান আছে N2 ৰ ভ্যালু আমাক দিয়া আছে 3/2 আৰু N1 ৰ ভ্যালু আমাক দিয়া আছে 4/3 তো ইয়াৰ পৰা আমি পাই যাম 3/2 ইনটু ইফালে আহিব 3/4 তো এতে 3 টু ওপৰত গুছি যাব ন ওকে ঠিক আছে বাৰু তো ইয়াতে আমি পাই যাম 9/8 তো 9/8 আমাৰ প্ৰতিসৰণাংক হৈ যাব কিহৰ কাৰণে গ্লাছৰ উইথ ৰেসপেক্ট টু ৱাটাৰ ঠিক আছে এটা মই তোমালোকক এবাৰ ট্ৰাই কৰিব দিছো এটো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক হিচাপে কনসিডাৰ কৰা পিছত তোমালোকে চেক কৰি চাবা চেক কৰি উঠি কেনে ভিডিওটো যেতিয়া আপলোড হৈ যাব তাৰে কমেন্ট বক্সৰ এনসাৰটো তোমালোকে কমেন্ট কৰি দিব পাৰিবা মই ইয়াক উল্টা কৰি দিছো উল্টা মানে কেনেকা মই তোমালোকক হোমৱৰ্কৰ কাৰণে এটা কোৱেশ্চন দিছো ক্যালকুলেট refractive index of उल्टा कर दियो water with respect to glass এটু উলাবাসুন তাৰ মানে ইয়াতে কি কৈছে যে গ্লাছৰ পৰা যদি পানীত লাইট ৰেটো এন্ট্ৰি কৰে তেতিয়া হলে এই পাৰ্টৰ ওয়াটাৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স গ্লাছৰ সাপেক্ষে কিমান হ'ব এই কেছটো তোমালোকে নিজে চেষ্টা কৰি চাবা এনসাৰটো তোমালোকে ভিডিওটো শেষ হোৱাৰ পিছত কমেন্ট বক্সত জনাই দিবা বা যদি এটা সলভ কৰি লৈছা তোমালোকে ইয়াতে চ্যাট বক্সটো এনসাৰটো কমেন্ট কৰি দিব পাৰা ঠিক আছে মই আগবাঢ়িছো এতিয়া আগবাঢ়ি কেনে আমাৰ নেক্সট পাৰ্টৰ গৈছো ইয়াতে মই এখন লিষ্ট দি দিছো ইয়াতে বেলেগ বেলেগ মিডিয়ামৰ কাৰণে বেলেগ বেলেগ ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালু কিমান হয় আমাক দিয়া আছে এইখিনি ইউজ কৰি কেনে আমি সেই মিডিয়ামটো স্পীড অফ লাইট কিমান হয় আমি হেতু ক্যালকুলেট কৰিব পাৰো তো তোমাক যদি কোৱা হয় বলে ফৰ এক্সাম্পল ইয়াতে দিয়া আছে সাপোজ ক্ৰাউন গ্লাছৰ স্পীড অফ লাইট কিমান হ'ব তো এটা ফৰ্মুলাটো তুমি ডাইৰেক্টলি এপ্লাই কৰি কেনে ইয়াতে স্পীড অফ লাইটটো ওলাই ল'ব পাৰিবা n = আমি কি জানো c/v বুলি জানো n আমাক দিয়া আছে কিমান দিয়া আছে ক্ৰাউন গ্লাছৰ কাৰণে 1.5 to 1.5 তে বহাই দিয়া c ৰ ভ্যালু 3 * 10 to the power 8 বহাই দিয়া v ৰ ভ্যালু ইয়াৰ পৰা তোমালোকে ক্যালকুলেট কৰি ল'ব পাৰিবা তো এটা যেতিয়া ৰিফ্ৰেক্টিভ ইনডেক্সটো গম পাবা প্ৰত্যেকটো কেছৰ কাৰণে তোমালোকে ইয়াতে সেই মাধ্যমটোত বা এই পাৰ্টিকুলাৰ মেটেৰিয়েলটোত স্পীড অফ লাইট কিমান হয় আৰামছে ক্যালকুলেট কৰিব পাৰিবা এটা এই ফৰ্মুলাটো সদায় এপ্লাই কৰি কেনে এতিয়া ইয়াতে মই কেইটামান ইম্পৰ্টেন্ট পইণ্ট মাৰ্ক কৰি দিও যেকিটা তোমালোকে মনত ৰাখিব লাগিব যেনেকে এয়াৰটো মনত ৰাখিবা এয়াৰটো 1 হয় ওয়াটাৰ তাৰপিছত তোমালোকে ইয়াৰ পৰা মনত ৰাখা ডায়মণ্ডটো মনত ৰাখা পানীৰটো এতে দিয়া নাই পানী দিয়া আছে ন গ্লাছ দিয়া নাই ন আচ্ছা গ্লাছ মানে কি হয় এটা ক্ৰাউন গ্লাছ আৰু ফ্লিন গ্লাছ এইবিলাক যে ইউজ কৰিছে ন ক্ৰাউন গ্লাছ ফ্লিন গ্লাছ ইহঁতৰ ৰিফ্ৰেক্টিভ ইনডেক্স বিলাক আমি অলমোস্ট উছৰে পাজৰে আছে বুলি কনসিডাৰ কৰা যায় তো আমি ইয়াক এপ্ৰক্সিমেটলি কাৰণ এটা ক্ৰাউন গ্লাছৰ 1.5 টো আহিছে ইয়াতে ক্ৰাউন গ্লাছৰ কাৰণে আমি 1.5 টো পাইছো আমি ক্যালকুলেট করতে গ্লাছৰ কাৰণে কিমান আছিল 1.5 আহিছিল ন তো ডিপেন্ডিং আপন যে গ্লাছৰ মেটেৰিয়েলটো কিমান হয় তাৰ যোনটো স্পীড মই কৈছিলো 2 * 10 to the power 8 হয় ন কি অলপমান ইফাল সিফাল ফ্লাকচুৱেট কৰে সেই ফ্লাকচুৱেচনৰ কাৰণে গ্লাছৰ কাৰণে কেতিয়াবা 0 পইণ্টৰ ইফাল সিফাল ভ্যালু বিলাক আমি পোৱা যায় বাট ওভাৰঅল গ্লাছৰ কাৰণে তুমি এইখিনি ধ্যান ৰাখিব পাৰা এন্ড আই উড ৰেকমেন্ড যদি গুটেখিনি মনত ৰাখিব পাৰিছা ভালে কথা আৰু যদি নহয় তো যিখিনি টিক কৰিছো সেইখিনি ধ্যান ৰাখিব পাৰা এইগিটাৰ ওপৰত বেস কৰি কেনে কোৱেশ্চনছ আহি যাব পাৰে ওকে এটা আগবাঢ়িছো নেক্সট পাৰ্টৰ ফালে যাও Yes, answer আহি যাব 8/9 very good যিসকলে আনসার কৰিব পাৰিছা তো এটো একচুয়ালি উল্টা হৈ যাব ন ইয়াৰ উল্টা হৈ যাব তো 8/9 আহি যাব তো n21 যদি 9/8 হৈছে n12 8/9 উল্টা হৈ যাব very good যদি 8/9 পাইছা this is the correct answer কাৰ কাৰণে এটো কোৱেশ্চনৰ কাৰণে this is the correct answer very good যিসকলে আনসার কৰিব পাৰিছা এবিলাক ইম্পৰ্টেন্ট হয় ধ্যান ৰাখিবা ডাইৰেক্টলি ইয়াৰ পৰা কোৱেশ্চন নাহে ওকে এটা আইছো নেক্সট আমাৰ লাষ্ট টপিক এটো চ্যাপ্টাৰৰ যোনটো হল গোলাকাৰ লেন্সৰ প্ৰতিসৰণ অৰ্থাৎ এটা লেন্সৰ বিষয়ে আমি ডিসকাস কৰিব ওলাইছো লেন্স তোমালোকে ডে টু ডে লাইফত দেখিছা এই চশমা আমি যে পিন্ধো তাতে লেন্সে লগোৱা থাকে সেই লেন্স বিলাকৰ সহায়ত আমি কিছুমান লাইটৰ বেন্ডিং হয় লাইট ৰেটো সিধা নগৈ কেনে তাক বেকা কৰি দিয়ে ফলত আমি যেতিয়া কিবা বস্তু ক্লিয়াৰলি দেখা নাপাও সেই বস্তুটো আমি ক্লিয়াৰকে দেখা পোৱা যায় দূৰবীন হৈ গল বা ম্যাগনিফাইং গ্লাস যে তোমালোকৰ কম্পাস বক্স বিলাকত থাকে কিছুমান ম্যাগনিফাইং গ্লাস সেই ম্যাগনিফাইং গ্লাস বিলাকো বেসিক্যালি লেন্সে হয় তো লেন্স বিলাক কেনেকুৱা ধৰণৰ আছে কি প্ৰকৃতিৰ আছে সেইখিনি আমি ডিসকাস কৰো আৰু হিহঁতৰ কাৰণে লাইট ৰেৰ যোনটো জিওমেট্ৰি হয় কেনেকৈ চেঞ্জ হয় লাইট ৰে কেনেকৈ কি বেকা কৰি দিয়ে তাৰ কাৰণে কিয় আমি কিবা এটা বস্তু ডাঙৰকে দেখা পাও কিবা এটা বস্তু সৰুকে দেখা পাও সেইখিনি কিয় হয় সেইখিনি বস্তু আমি ইয়াতে বুজিবলৈ এটা চেষ্টা কৰিম ঠিক আছে তো কেতিয়াবা যদি এক্সামত ডেফিনেশন আহি যায় ডেফিনেশনৰ কাৰণে মই ইয়াতে তোমালোকক দি দিছো ডেফিনেশন খিনি তো ৰিফ্ৰেকশন অফ লাইট বাই স্ফেৰিকেল লেন্স ইয়াতেও আমি কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ যে পাইছিলো আমি হেৰি কি বুলি কয়
অবতল দাপোন আৰু উত্তল দাপোন পাইছিলো সেম এজ ইট ইজ নেম একে নামৰে বস্তু একে প্ৰপাৰ্টিৰে বস্তু হয় তো ইয়াতে এইখিনি বস্তু বুজিবলৈ সিমান অসুবিধা নহব কাৰণ অলৰেডি আমি এইখিনি কৰি ৰাখা আছে তো ইয়াতে যদি ধ্যান দিয়া এটা নামটো স্টেটমেন্টটো এনেকে ধৰণে দিয়া হৈছে কি স্ফেৰিকেল লেন্স ইজ এ পিস অফ ট্ৰান্সপাৰেন্ট মেটেৰিয়েল ট্ৰান্সপাৰেন্ট মানে ইটো মূৰৰ পৰা সিটো মূৰ চাব পাৰো অবভিয়াছলি যদি মই ইটো মূৰৰ পৰা সিটো মূৰ চাব নোৱাৰো তো চশমাত মই ইটো মূৰৰ পৰা সিটো মূৰ দেখাই নাপাম তো চশমা পিন্ধাৰ একো চেন্সে নবনিব তো ইয়াক সেইকাৰণে ট্ৰান্সপাৰেন্ট মেটেৰিয়েল বুলি ইউজ কৰা যায় ট্ৰান্সপাৰেন্ট মেটেৰিয়েল লাইক গ্লাছ or প্লাষ্টিকো ইউজ কৰা যায় প্লাষ্টিক মানে বেসিক্যালি ফাইবাৰৰ দৰে শেপ বিলাকৰ ক্ষেত্ৰত ফাইবাৰৰ যোনটো মেটেৰিয়েল ইউজ কৰে তাতে বেসিক্যালি প্লাষ্টিক ইউজ কৰা যায় that has a least one curve surface এটা curve surface থাকিব লাগিব তো বেসিক্যালি ইয়াক এনেকে গ্লাছৰ স্ল্যাব এটা ইমাজিন কৰা মই কৈছিলো না এটা ক্লাছত যে গ্লাছৰ স্ল্যাব মানে গ্লাছ এটা ইটাৰ টুকুৰা এটা ইমাজিন কৰা আৰু সেইটো গ্লাছেৰে বনা আছে বুলি ভাবি লোৱা ঠিক আছে ইয়াক এনেকে চাই লোৱা গ্লাছৰ টুকুৰা এটা এনেকে ধৰি লোৱা এনেকে ধৰি লোৱা গ্লাছৰ টুকুৰা এটা আছে যাৰ শেপটো কি হয় ইটাৰ টুকুৰাৰ নিচিনা ঠিক আছে এতিয়া ইয়াতে যদি আমি এটা কাম কৰো এটলিষ্ট ওৱান কাৰ্ভ সাৰফেস যদি মই এই সাৰফেসটো এই পাৰ্টটো যে আছে ন ইয়াৰ যে এই পাৰ্টটো আছে আচ্ছা এই পাৰ্টটো মই এটা কাম কৰো এই পাৰ্টটো যদি মই ইয়াৰ অলপমান চেঞ্জ কৰি দিওঁ কেনেকে চেঞ্জ কৰিম যদি মই ইয়াৰ এই পাৰ্টটো এনেকে বেকা কৰি দিওঁ এনেকে কাৰ্ভ কৰাই দিওঁ কাৰ্ভ কৰি কিনে যদি এইটো আকাৰৰ বনাই দিওঁ অলপ বেছি ঠিক হৈ গৈছে অলপ এনেকা ধৰণৰ যদি বনাই দিওঁ এই পাৰ্টটো কাৰ্ভ হৈ গৈছে ন তো এইটো যদি পুৰা মেটেৰিয়েলটো গ্লাছৰ হয় গ্লাছৰ টুকুৰা এটা ইমাজিন কৰিলো এনেকুৱা শেপৰ চাপোজ বা ইটাৰ টুকুৰা এটা ভাবা ইটাৰ টুকুৰাৰ এটা পাৰ্ট এনেকে ফুলি গৈছে এটা পাৰ্ট যদি সেইটো ফুলি যায় ইয়াক আমি কি কৈ দিম ই লেন্স বনি যাব অটোমেটিক দিস ইজ নাথিং বাট আ লেন্স আৰামছে আৰু যদি দুটা সাইড ইকুৱেল হৈ যায় এনেকে তেতিয়াহ'লে কি বনি যাব কি এটা গ্লাছ স্ল্যাব বনি যাব কাঁচৰ টুকুৰা এটা বনি যাব এটলিষ্ট ওৱান কাৰ্ভ সাৰফেস এটা কোশ্চেন আহিব যদি দুইফালে হৈ যায় এনেকুৱা হোৱাট ইফ এইটো কোশ্চেন আহিব পাৰে যদি দুইফালে আমি এনেকে বনাই দিওঁ এই লাইনটো যদি মই আৰু ইফালে বনাই দিওঁ এনেকে যদি দুইফালে বনাই দিওঁ তেতিয়া লেন্স হ'ব নে ইয়েস তেতিয়াও লেন্স হ'ব দেন আৰু এটা কোৱেশ্চন আহিব যে যদি বাহিৰৰ ফালে নোলাই ভিতৰ ফালে সোমাই যায় তেতিয়া যদি এনেকা হৈ যায় শেপটো এনেকা যদি হৈ যায় তেতিয়া লেন্স হ'ব নে ইয়েস তেতিয়াও লেন্স হ'ব দেন কোৱেশ্চন আহিব যদি ইফালেও যদি বেন্ড হৈ যায় দুইফালে যদি বেন্ড হয় তেতিয়া এনসাৰ আহিব ইয়েস এইটো হ'ব তো এই এনেকা ধৰণৰ শেপ বিলাক বাহিৰৰ ফালে ওলাই আহিছে নে ভিতৰৰ ফালে সোমাই গৈছে তাৰ ওপৰত বেছ কৰি কেনে আমি ইয়াক কনভেক্স আৰু কনকেভ দুটা ধৰণৰ নাম দিছো যেনেকে দাপোনৰ ক্ষেত্ৰত দেখিছিলা অবতল উত্তল সেম লেন্সৰ কাৰণে ইয়াতে অবতল উত্তল দুটা লেন্স আহিব আমাৰ ইয়াতে ওকে তো এইটো কৈছে এটলিষ্ট ওৱান কাৰ্ভ সাৰফেস তো এটা কাৰ্ভ সাৰফেস হলেও চলিব বা দুটা কাৰ্ভ সাৰফেস হলেও চলিব দুটাকে আমি লেন্স বুলি কম the shape of this curved surface is like a slice taken out of a hollow ball or shape তো এই পাৰ্টটো যদি মই কাটি কেনে এনেকে উলাই লওঁ যেনেকে ধৰি লওঁ হেৰি কৰা যায় ন আম কাটিলে যেনেকে স্লাইসটো এনেকে কাটি কেনে উলাই দিয়া যায় তো এক যদি কাটি কেনে উলাই দিয়া এই কাৰ্ভ সাৰফেস এটা বনিব ইয়াতে সেই কাৰ্ভ সাৰফেসটোৱে বেসিক্যালি আমাৰ ইয়াতে লেন্সৰ দৰে বিহেভ কৰে তো গোলাকাৰ লেন্স হৈছে স্বচ্ছ পদাৰ্থৰ এটা টুকুৰা যাৰ কমেও এটা পৃষ্ঠ বক্ৰ বা ঘূৰণীয়া থাকে এই বক্ৰ পৃষ্ঠটো এটা গোলক বা বলৰ অংশৰ দৰে হয় এই পাৰ্ট বিলাক তোমালোকে এক্সামত যদি খুধে যে লেন্সৰ বিষয়ে লেন্স বুলিলে কি বুজা লেন্স কাক বুলে এটসেট্ৰা এক নম্বৰৰ কোশ্চেন যদি খুধে এই ধৰণৰ স্টেটমেন্ট বিলাক তোমালোকে তাতে লিখি দিব পাৰা ওকে আই হোপ এই পাৰ্টটো এই বেসিক পাৰ্টখিনি আই হোপ ক্লিয়াৰ হৈছে চাগে এটা আগবাঢ়িছো আগবাঢ়ি কেনে আমাৰ নেক্সট পাৰ্টৰ ফালে যাও নেক্সট সেকশনত আমাক কি দি আছে চাও ওকে তো এই ধৰণৰ আমাৰ আকৃতি বনি যায় আমাৰ যেটা গোলাকাৰ লেন্সৰ কথা কম দুই ধৰণৰ লেন্স আহিব এটা কোৱা হয় কনভেক্স লেন্স বাৰু অসমীয়া নামখিনি মই কৈ দিওঁ অসমীয়া নামখিনি একেটা বস্তু আৰু কিমান কম অলৰেডি তোমালোকক নামকেইটা মই কৈছো কনভেক্স মানে এতিয়ালৈকে চাগে তোমালোকৰ মুখস্থ হৈ গৈছে কনভেক্স কাক কওঁ যোনটো লেন্স উত্তল হয় তাক আমি কনভেক্স বুলি কওঁ আৰু কনকেভ লেন্স কাক কওঁ কনকেভ আমি তাক কওঁ যাৰ কনকেভ আমি তাক কওঁ কোনটো যোনটো অবতল হয় অবতল মানে কনকেভ উত্তল মানে কনভেক্স ঠিক আছে তো এতিয়া ইয়াৰ শেপ গিটা লৈ তোমালোকে অলপ ধ্যান ৰাখিব লাগিব কাৰণ ইন ফিউচাৰ অলপমান কনফিউজন হ'ব যেতিয়া এই চ্যাপ্টাৰটো কমপ্লিট হৈ কেনে বেলেগ এটা চ্যাপ্টাৰত সোমোৱা যাব এই গিটা মাজত কনফিউজ হ'ব কনভেক্স মানে ধ্যান ৰাখিবা কনভেক্সৰ মাজৰ পাৰ্টখিনি ফুলি কেনে বাহিৰৰ ফালে ওলাই অহা হয় এই পাৰ্টখিনি বাহিৰৰ ফালে এনেকে ওলাই যোৱাৰ দৰে হয় তাক আমি কনভেক্স নাম দিও আৰু কনকেভৰ ক্ষেত্ৰত কি হয় কনভেক্টিভৰ ক্ষেত্ৰত এই পাৰ্টখিনি ভিতৰৰ ফালে সোমাই অহাৰ দৰে তো যেতিয়া ভিতৰৰ ফালে সোমাই অহাৰ দৰে হ'ব তাক আমি কনকেভ কম আৰু ইয়াক আমি কনভেক্স কম আৰু এই মাজৰ ভাগখিনি যে আছে ইয়াতে
এই যে মাজৰ পাৰ্টখিনি আছে ইয়াতে এইখিনি এই মাজৰ পাৰ্টখিনিত ইয়াতে কমপ্লিটলি গ্লাছ থাকে এনেকা নহয় যে মাজৰ পাৰ্টখিনি খালি একদম ফুপুলা হল টাইপে হল নহয় এই ভিতৰৰ পাৰ্টটো পুৰা গ্লাছ বা প্লাষ্টিক দি ফিল আপ হৈ থাকে এইখিনি গ্লাছেৰে বনা ইয়াতেও সেম গ্লাছ বা প্লাষ্টিক দি এই পাৰ্টটো ফিল আপ হৈ থাকে এই পাৰ্টখিনি তো এইটো বস্তু ধ্যান ৰাখিবা ভিতৰৰ পাৰ্টখিনিত গ্লাছ বা প্লাষ্টিক থাকিব ই খালি খালি নাথাকে হা এইটো বস্তু তোমালোকে ইয়াতে ধ্যান ৰাখিবা এটা ইয়াৰ ওপৰত বেছ কৰি কেনে ইয়াৰ মেকানিজমখিনি আমি চাব লাগিব এটা লাইটৰে যেতিয়া পৰিব লাইট এটা আহি কেনে যেতিয়া পৰিব কি কি ফেনোমেনা হ'ব সেইখিনি আমি ইয়াতে বুজিবলৈ চেষ্টা কৰোঁ ঠিক আছে তো নেক্সট আহিছোঁ এই গ্লাছকেইটা দেখাত অলপ এনেকুৱা ধৰণৰ হয় ইয়াতে ৰিয়েল লাইফত যেতিয়া দেখিবা ন ৰিয়েল লাইফত এখন দেখাত এনেকুৱা ধৰণৰ হয় তো ইহঁতৰ যদি মই এটা প্ৰপাৰ ডায়েগ্ৰাম বনাই কেনে দেখাব যাওঁ ই দেখাত এনেকুৱা ধৰণৰ হ'ব যদি মই কনভেক্সৰ কথা ক'ব যাওঁ তো কনভেক্সৰ ছাইডৰ ফালৰ পৰা চাব গ'লে এনেকুৱা আহিব বাট যদি ইয়াক ফ্ৰণ্টৰ পৰা চোৱা ফ্ৰণ্টৰ পৰা দেখাত ই বেচিকেলি এটা গোলকৰ দৰে হয় তাৰমানে এইটো এটা গোলাকাৰৰ হয় এনেকুৱা ধৰণৰ তো ছাইডৰ পৰা চালে এনেকুৱা আহিব যদি মই এনেকে চাওঁ এইফালৰ পৰা চাওঁ তো দেখাত তাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হ'ব এই ধৰণৰ ষ্ট্ৰাকচাৰ হয় বাট হয় এটা ৰাউণ্ড শ্বেপৰ ওকে তো ইয়াৰ যোনটো মাজৰ পাৰ্টটো আছে মাজৰ পাৰ্টটো ফুলিয়ে গৈছে এনেকৈ ইমেজিন কৰা যে এইটো এটা পেকেট আছে যেনেকৈ ৰুটি ইমেজিন কৰা ৰুটিক যেতিয়া আমি জুইৰ ওপৰত ৰখা যায় ৰুটিটো ফুলি যায় সেইটোৱে হয় বেচিকেলি এখন ৰুটিৰ দৰে ভাবা যোনখন ফুলি আছে সেইটোৱে আমাৰ কি লেন্স হৈ যাব উত্তল লেন্স হৈ যায় উত্তল লেন্সৰ আকৃতি বেচিকেলি সেনেকুৱাই হয় উত্তল লেন্স বুলি যদি আমি কওঁ তো উত্তল লেন্সৰ আকৃতিটো এনেকুৱা ধৰণৰ হয় গোল আকাৰৰ হ'ব দ্য শ্বেপ ইজ অফ আ চাৰ্কুলাৰ ইন নেচাৰ আৰু ইয়াৰ মাজৰ পাৰ্টটো ফুলি থকা টাইপ হয় আৰু ওপৰৰ পাৰ্টটো কি হয় ওপৰৰ পাৰ্টটো এনেকৈ সোমাই যোৱা বেচিকেলি ৰুটিৰ আকাৰটো ভাবিলে ৰুটি এখন হয় ৰুটি এখন ফুলি আছে দেট ইজ নাথিং বাট আ উত্তল লেন্স সেইটো উত্তল লেন্সৰ শ্বেপটো হয় যোনটো ইয়াতে দেখুৱাইছে এই পাৰ্টটো এইটো উত্তল লেন্সৰ শ্বেপটো হয় অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব অৱতল লেন্সৰ ক্ষেত্ৰত এনেকৈ ভাবি লোৱা এবাৰ ৰুটিৰ জেগাত ৰুটিখন এনেকৈ ভাবা যে ৰুটিখন বহুত ঠিক হয় বহল ৰুটি এখন ভাবা এখন বহল ৰুটিৰ কথা ভাবি লোৱা বা ৰুটি নলৈ কেনে এটা কাম কৰিব পাৰা কেক ল'ব পাৰা কেক বিলাকৰ এটা বস্তু থাকে ন যে যেতিয়া কেক বনোৱা যায় কেক বনালে কেতিয়াবা কেকটো যদি ইমান ভালদৰে নবনে বা তাতে মিক্সচাৰটো যদি ইমান ভাল নহয় তো বনি অহাৰ পিছত মাজৰ পাৰ্টটো গাদ্ধাৰ নিচিনা ভিতৰৰ ফালে গুচি যায় সেইটো অলপ ধৰিব পাৰিবা তো যদি গাদ্ধাৰ ফালে গুচি যায় তো গাদ্ধাৰ ফালে গ'লে সেই কেকটো ইমেজিন কৰা কেকটোৰ দুইফালে ওপৰ ফালেও তলফালে দুইফালে গাদ্ধাৰ নিচিনা হৈ গৈছে বুলি ভাবা তাৰ এটা থিকনেছ থাকিব এইটো লেন্সত থিকনেছ নাই হা ইয়াত থিকনেছ নাই তাৰমানে এই মূৰকেইটাত থিকনেছ নাথাকে ইহঁত একদম জোঙা একদম এনেকা টাইপ হৈ থাকে বা যেতিয়া আমি অৱতল লেন্সৰ কথা পাতিব যাম অৱতল লেন্সত এই মাথাটো অলপ বহল হৈ থাকে ইয়াতে তলমূৰটো এনেকে বহল হৈ থাকিব কিন্তু ইহঁতৰ ভিতৰৰ পাৰ্টটো কি হয় এনেকে ভিতৰ ফালে সোমোৱা এই মাজৰ পাৰ্টটো ভিতৰ ফালে সোমোৱা টাইপ হয় আৰু যদি ইহঁতৰ শ্বেপটো চোৱা ইহঁতৰ শ্বেপটো কেনেকুৱা হয় ইহঁতৰ শ্বেপটো গোলাকাৰে হয় এইটো বস্তু ধ্যান ৰাখিবা তো ইহঁতৰ এই এডজ পাৰ্টটো যে আছে ন এডজ পাৰ্টটো মোটা হয় বহল হয় মোটা হয় এই বস্তুটো সাইডৰ পৰা চালে এনেকে দেখা পাবা ফ্ৰণ্টৰ পৰা চালে এনেকে দেখা পাবা তো ফ্ৰণ্টৰ পৰা এনেকে সাইডৰ পৰা এনেকে এই সাইড ভিউটো আই হোপ ধৰিব পাৰিছা চাগে সাইডৰ পৰা ই দেখাৰ এনেকুৱা তাৰ মানে এইটো লেন্স ক'ত গ'ল এই লেন্সটো তো সাইডৰ পৰা যেতিয়া চাবা ইয়াক ঠিক দেখা পাবা বাট মাজৰ পাৰ্টটো কি হয় মাজৰ পাৰ্টটো ভিতৰ ফালে সোমোৱাৰ নিচিনা হয় এই পাৰ্টটো যে দেখিছা ন এইটো ভিতৰ ফালে সোমোৱাৰ দৰে হয় এনেকে আৰু ইয়াৰ বাহিৰৰ পাৰ্টটো এনেকে বাহিৰৰ ফালে ওলোৱাৰ দৰে হয় মাজৰ পাৰ্টটো ইয়াৰ মাজৰ পাৰ্টটো ভিতৰৰ ফালে সোমোৱাৰ দৰে হয় এই বস্তুটোৱে মই ইয়াতে দেখাবলৈ চেষ্টা কৰিছো এইটো আই হোপ তোমালোকে ইমেজিন কৰিব পাৰিছা এই শ্বেপটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব এইটো কাৰ কাৰণে হয় এইটো অৱতলৰ কাৰণে হয় এইটো আমাৰ হৈ গ'ল অৱতল লেন্স ওকে সো আই হোপ এইখিনিলৈকে ক্লিয়াৰ আছে এতিয়া এই অৱতল লেন্স আৰু উত্তল লেন্সৰ আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কেনেকুৱা হয় ইহঁতে আমাক কেনেকৈ সহায় কৰে সেইখিনি বিষয়ে ওৱান বাই ওৱান ডিছকাছ কৰিম বাট সহায়খিনি কিয় হয় তাৰ মেকানিজমখিনি বুজিব লাগিব যে লাইট যেতিয়া আহি কেনে পৰিব সি কেনেকৈ বিহেভ কৰে কাৰণ ৰিফ্ৰেকশ্যন হ'ব মানে ইয়াক পাৰ কৰি গুচি যাব ৰিফ্লেকশ্যনত কি হয় খুন্দা খাই কেনে বেলেগ ফালে গুচি গৈছিলে বাট ইয়াতে পাৰ কৰি কেনে গুচি যাব পাৰ কৰি কেনে যেতিয়া যাব যিহেতু ই বেকা হৈ আছে চিধা হ'লেতো বাৰু কথা নাছিলে বেকা হৈ আছে কাৰণে কেনেকৈ বেণ্ডিং হ'ব সেইখিনি বস্তু আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম গতিকে ইয়াতে মই দেখাইছো লাইটৰে আহিলে কেনেকৈ বেণ্ড হ'ব আচ্ছা ইয়াতে যোৱাৰ আগতে মই দুটামান পইণ্ট আৰু মেনশ্যন কৰি দিওঁ সেইকেইটা বুজাবৰ কাৰণে মই ধুনীয়াকৈ দুটামান ডায়েগ্ৰাম বনাই দিওঁ এই পাৰ্টখিনি তোমালোকে যিমান পাৰা ভালদৰে নোট কৰি ল'ব ট্ৰাই কৰিবা যে আমি যে ষ্ট্ৰাকচাৰ বনাওঁ আমি যে শ্বেপ বনাওঁ কনকেভ প্ৰথমতে ইয়াতে কনভেক্সৰ কথা ডিছকাছ কৰিম তাৰপিছত কনকেভত যাওঁ মিৰৰৰ ক্ষেত্ৰত আমি কনকেভৰ কথা আগত ডিছকাছ কৰোঁ তাৰপিছত কনভেক্সত যাওঁ ইয়াতে আমি কনভেক্সৰ কথা আগত ডিছকাছ কৰিম তাৰপিছত আমি কনকেভত যাম কিয় গম পাবা বস্তুখিনি কাৰণ দুটাৰে কেৰেক্টাৰিষ্টিক্সখিনি অলপমান চিমিলাৰ ধৰণৰ হয় তাতে যদি মই চাওঁ ইয়াৰ যদি মই কপি কৰিব পাৰোঁ মিলিছে নে নাই মিলা অ'কে
এনেকৈ মই বনাই দিছোঁ আই হোপ চিমেট্ৰিটো মিলিছে চাগে অ'কে হৈ গ'ল এটা কথাটো হ'ল যে মই এইটো এনেকৈ কিয় বনালোঁ কাৰণ যেতিয়া আমি গোলাকাৰ লেন্স ড্ৰ কৰা যায় গোলাকাৰ লেন্স যেতিয়া বনাওঁ ন সেই গোলাকাৰ লেন্সৰ যে কাৰ্ভ চাৰ্ফেচকেইটা আছে ন সিহঁতক আমি ৰেণ্ডমলি কাৰ্ভ নকৰোঁ সিহঁত কি হয় সিহঁত বেচিকেলি এটা ডাঙৰ গোলকৰ অংশ এটা হয় তো যদি এই দুইটা ভাগ এইখন পৃষ্ঠ এই গোলকটোৰ ভাগ হয় আৰু এইখন পৃষ্ঠ এইটো গোলকৰ ভাগ হয় তো ডেফিনেটলি দুটাৰে এটা কি আহিব দুয়োটা চাৰ্ফেচৰ এটা কি আহিব ফ'কাছ পইণ্ট আহিব তাৰমানে লেন্সৰ ক্ষেত্ৰত দুটা ফ'কাছ এটা এই কাৰ্ভ চাৰ্ফেচটোৰ কাৰণে আহিব আৰু এটা এই কাৰ্ভ চাৰ্ফেচটোৰ কাৰণে আহিব বাট আমি যোনটো লেন্সৰ বিষয়ে পঢ়িম যোনটো তোমালোকে 10th চিলেবাছত পঢ়িব লাগে তাতে এই দুয়োটা লেন্সৰ যোনটো ভাঁজ ব্যাসাৰ্ধ আছে তাৰমানে ইয়াৰ কাৰ্ভেচাৰ আৰু ইয়াৰ কাৰ্ভেচাৰটো সেম হয় সেইটো তোমালোকৰ চিলেবাছত আছে যেতিয়া তোমালোকে 12ত আকৌ ফিজিক্স পঢ়া যাব 12ৰ যোনটো তোমালোকৰ ৰে অপটিক্স আকৌ আহিব 12ত তাতে এই ধৰণৰ লেন্সৰে 4টামান আৰু বেলেগ বেলেগ প্ৰকাৰ পাবা এটাত তোমালোকৰ এটা ভাগ ষ্ট্ৰেট কৰি দিব এটা বেকা থাকিব তাৰ ওপৰত বেছ কৰি কেনে বেলেগ বেলেগ ফৰ্মুলা আহিব তাতে যোৱাৰ বৰ্তমান দৰকাৰ নাই তোমালোকে বাছ এইখিনিলৈকে বৰ্তমান বুজা এটা চোৱা যদি মই এইটো স্ফিয়াৰ লওঁ ইয়াৰ চেণ্টাৰটো এতে ক'বাত আহিব আৰু যদি মই এইটো স্ফিয়াৰ লওঁ ইয়াৰ চেণ্টাৰটো এতে ক'বাত আহিব ঠিক আছে তাৰমানে মই যদি ইয়াৰ পৰা ইয়ালৈকে ডাইৰেক্টলি এটা লাইনে ড্ৰ কৰি দিওঁ এনেকৈ হেৰি কৰাতকৈ এনেকৈ যদি মই এটা লাইন ড্ৰ কৰি দিওঁ ইয়াৰ পৰা ইয়াতে তো এইটোৰ পৰা ইয়ালৈকে এই পাৰ্টটো যে আছে ন ইয়াৰ পৰা ইয়ালৈকে এই ডিষ্টেন্সটো কি বুজাব এই ডিষ্টেন্সটো ইয়াৰ ভাঁজ ব্যাসাৰ্ধ আৰ বুজাব ঠিক তেনেদৰে মই যদি ইয়াৰ পৰা ইয়ালৈকে লাইন এডাল ড্ৰ কৰি দিওঁ তো এইটোৱে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ আৰ বুজাব এণ্ড দুটা ভাঁজ ব্যাসাৰ্ধ বা দুটাৰে ৰেডিয়াছ অফ কাৰ্ভেচাৰ সেম হয় এইটো বস্তু ধ্যান ৰাখিবা এটা কোৱেশ্চনটো তোমালোকৰ মাইণ্ডত এইটো আহিব যে আমি যে ইয়াতে ডিষ্টেন্সবিলাক মেজাৰ কৰিম ডিষ্টেন্সবিলাক আমি ক'ৰ পৰা মেজাৰ কৰিম এইটো মূৰৰ পৰা নে সেইটো মূৰৰ পৰা যেনেকৈ মিৰৰৰ ক্ষেত্ৰতো আমি জানিছিলোঁ যে এইটো কাৰ্ভ চাৰ্ফেচ হয় তো ইয়াক আমি পোল বুলি কৈ কিনে ইয়াৰ পৰা আমি গোটেইখিনি ডিষ্টেন্স ল'ব পাৰিছিলোঁ ইয়াতেতো এইটো থিকনেছ আহি গ'ল এতিয়া আমি কি কৰিম তো ইয়াতে তোমালোকে বিশেষ লোড ল'ব লগা একো নাই যদিও আমি ইয়াতে ইয়াৰ আকৃতিটো এনেকুৱা ধৰণে বনাওঁ ন বাট ৰিয়েল লাইফত কি হয় এই থিকনেছটো বহুত কম থাকে একদম চেপেটা আমি ধৰিবই নোৱাৰো মানে একদম তুমি ভালদৰে একদম জুম কৰি ওচৰৰ পৰা চাব লাগিব তেতিয়াহে তুমি কাৰ্ভবিলাক গম পোৱা মানে বেচিকেলি সেনেকুৱা ধৰণৰ হয় তো ইয়াতে এই থিকনেছটো একদম কম হয় গতিকে এই ডিষ্টেন্সটো কম্পেয়াৰ্ড টু ইহঁতৰ ভাঁজ ব্যাসাৰ্ধ বা ইহঁতৰ ফোকেল লেন্থ এই ডিষ্টেন্সটো বহুত কম হয় সেইকাৰণে আমি ইহঁতৰ মাজতে এটা পইণ্ট বনাই কেনে তাক আমি কি বুলি ক'ব পাৰোঁ পোল বুলি ক'ব পাৰোঁ মেৰু বুলি ক'ব পাৰোঁ ইয়াতেও টাৰ্মবিলাক ছেমে আহিব মিৰৰৰ নিচিনা ছেম আহিব সেইকাৰণে বুজিবলৈ সিমান এটা অসুবিধা নহ'ব অ'কে এইটোতো আহি গ'ল মেৰু এতিয়া কি হ'ব মেৰুৰ পৰা যেতিয়া ইয়ালৈকে আহিবা এই পইণ্টটো কি বুজাব এই পইণ্টটো বেচিকেলি এই পাৰ্টটো ৰেডিয়াছ বুজাইছে গতিকে ইয়াক আমি চি বুলি নাম দিম আৰু এই পাৰ্টটোৰ ইফালে চি বনিব গতিকে আকৌ চি বুলি নাম দিম কিন্তু দুটা চি আহি গৈছে ন বুজাবলৈ অসুবিধা হ'ব সেইকাৰণে আমি ইয়াক C1 কৈ দিওঁ ইয়াক আমি C2 বুলি কৈ দিওঁ আৰু লগতে আৰু এটা বস্তু আমি জানো যে যদি পিৰ পৰা চি লৈকে ডিষ্টেন্সটো চাওঁ সেই ডিষ্টেন্সটোক আমি ভাঁজ ব্যাসাৰ্ধ কওঁ আৰু তাৰ যদি আধা কৰি দিওঁ আমি কি পাওঁ ফ'কাছ পাওঁ তেনেহ'লে এই পাৰ্টটোৰো মাজত ইফালে ক'ৰবাত এটা ফ'কাছ আহিব আৰু এই পাৰ্টটোৰো মাজত ইফালে ক'ৰবাত এটা ফ'কাছ আহিব যিহেতু ইয়াতো এফ আছে গতিকে ইয়াক 1 বুলি ক'ম ইয়াক আমি 2 বুলি ক'ম তো লেফ্ট ছাইডৰ খিনিক আমি 1 বুলি লিখা যায় ৰাইট ছাইডৰ খিনিক আমি 2 বুলি লিখা যায় আৰু ইহঁতৰ ওপৰত বেছ কৰি কেনে আমাৰ প্ৰথমতে যোনটো প্ৰায়ৰিটি দিয়া থাকিব প্ৰথম পাৰ্টটো আমি সদায় লেফ্ট ছাইডৰ খিনিক ল'ম আৰু ছেকেণ্ড পাৰ্টটো সদায় ৰাইট ছাইডৰ খিনিক ল'ম আৰু আমাৰ লক্ষ্য বস্তু সদায় লেফ্ট ছাইডে ৰাখা থাকিব তাৰ বিনিময়ত হ'ব পাৰে ৰাইট ছাইডে কেতিয়াবা ইমেজ বনিব পাৰে কেতিয়াবা লেফ্ট ছাইডে ইমেজ বনিব পাৰে সেইটো ডিপেণ্ড কৰিব আমাৰ চিটুৱেশ্যনৰ ওপৰত তো এই বস্তুটো যদি বুজি পাইছা ইয়াৰ ওপৰত বেছ কৰি কেনে আমি এতিয়া এটা চাইন কনভেনশ্যন বনাই ল'ম যে আমি এতিয়াৰ পৰা যেতিয়াই কনভেক্স লেন্স ড্ৰ কৰিম কনভেক্স লেন্সৰ কাৰণে তোমালোকৰ ডায়েগ্ৰামটো এতিয়া ফিক্স হৈ গৈছে এনেকুৱা এটা ডায়েগ্ৰাম বনাবা বহুত বেছি বহলো কৰি নিদিবা নহ'লে খেলি মেলি হ'ব পাৰে এইটো হ'ব আমাৰ কনভেক্স লেন্সৰ ডায়েগ্ৰামটো ইয়াতে মাজত কি ড্ৰ কৰিবা মাজত এডাল হৈ যাব মিৰৰৰ নিচিনাই চিমিলাৰ ই হৈ যাব মুখ্য অক্ষ অৰ্থাৎ প্ৰিন্সিপাল এক্সিছ ইয়াৰ পৰা ইফালে কোনোবা এটা পইণ্ট হ'ব যাক আমি চি বুলি ক'ম মাজৰ বিন্দুটো আমি পি বুলি ক'ম মেৰু ভাঁজ কেন্দ্ৰ এইটো হৈ যাব এফ ফ'কাছ বিন্দু বা ফ'কেল লেন্থ ইফালেও সেম এফ আহিব ইফালেও সেম চি আহিব ধ্যান ৰাখিবা এটা বস্তু এই ডিষ্টেন্সটো ইকুৱেল হ'ব লাগিব এই ডিষ্টেন্সটো আৰু এই ডিষ্টেন্সটো ইকুৱেল হ'ব লাগিব তাৰমানে এইখিনি আমি চিমেট্ৰিকেলি বনাব লাগিব এইটো বস্তু ইয়াতে ধ্যান ৰাখিবা ইয়াক আমি C1 ক'ম ইয়াক আমি F1 ক'ম ইয়াক আমি F2 ক'ম ইয়াক আমি C2 ক'ম তো এইটো আমাৰ হৈ যাব জেনেৰেল ডায়েগ্ৰাম কিহৰ কাৰণে কনভেক্স লেন্সৰ কাৰণে আৰু ইয়াৰ ওপৰত বেছ কৰি কেনে প্ৰথমতে এতিয়া চাম যে ইয়াতে কেনেকে ধৰণে লাইট ৰে পৰিব তো সবচে আগত আমি চাওঁ যে লাইট ৰে যদি আহাৰ পিছত যদি ইয়াতে পৰে কেনেকে পৰিব তো সেইটো বুজিবৰ বাবে মই ডাইৰেক্টলি ইয়াতে দেখাই দিওঁ যে ধৰি লোৱা অসীমৰ পৰা লাইট ৰে আহিছে যেনেকৈ আমি মিৰৰত কৰিছিলোঁ সেম কাম ইয়াতে কৰিম ধৰি লৈছোঁ অসীমৰ পৰা লাইট ৰে আহি কেনে ইয়াতে পৰিছে
অসীমৰ পৰা আহিলে আমি মাল্টিপল ৰে ড্ৰ কৰিব পাৰো ধৰি লও ইয়াতে অসীমৰ পৰা লাইট ৰে এটা আহি কেনে ইয়াতে পৰিছে আৰু দুডাল বনাই দিও ইয়াতে ধৰিছো অসীমৰ পৰা আহি কেনে লাইট ৰেটো ইয়াতে পৰিছে আৰু ইয়াতেও সেম অসীমৰ পৰা লাইট ৰেটো আহি কেনে ইয়াতে পৰিছে ওকে এনেকে লাইট ৰেখিনি আহি কেনে পেলাইছো এটা কি হ'ব যেতিয়া আমি মিৰৰৰ কথা পাতি আছিলো দাপোনৰ কথা পাতি আছিলো তাতে লাইট ৰেটো কি আহিছিল আহি কেনে পৰিছিলে দেন তাৰ প্ৰতিফলন হৈছিলে কাৰণ হেফালে আমি সাৰফেস এটা এনেকে ৰাখিছিলো বাট এই সাৰফেসটো কি ভিতৰত মই কিছু গ্লাছ আছে ন তো গ্লাছ থাকিলে লাইট ৰেটো ধৰি দেখিব নোৱাৰিব নহয় লাইট ৰেটো কি হ'ব ইয়াৰ মাজেৰে পাৰ হ'ব যেতিয়া লাইট ৰেটো ইয়াৰ মাজেৰে পাৰ হয় তো ইয়াতে কাহিনীটো এনেকুৱা ধৰণৰ হ'ব এতিয়া ইয়াৰ কাহিনীটো কি ধৰণৰ হ'ব চোৱা যেতিয়া লাইট ৰেটো ৰুলটো আমাৰ সিমিলাৰ আছিলে লাইট ৰেটো যেতিয়া এনেকে আহি বেন্ড আহি পৰিব ই এতিয়া ইয়াতে বেন্ড হোৱা আৰম্ভ কৰিব কেনেকে বেন্ড হ'ব যদি মই সেন্টাৰ অফ কাৰ্ভেচাৰ পৰা লাইনডাল ইয়াতে ড্ৰ কৰি দিও এনেকে এনেকে যদি মই লাইন এডাল ড্ৰ কৰো তো সি কিহৰ দৰে বিহেভ কৰে বুলি কৈছিলো সি অবিলম্ব বা নৰ্মেল এটাৰ দৰে বিহেভ কৰে এইটো নৰ্মেল বনিব ইয়াতে ঠিক আছে তাৰপিছত কি হয় যেতিয়া ই ঘনৰ পৰা লঘুৰ পৰা ঘনত প্ৰৱেশ কৰিব এটা কি হৈছে চোৱা এই সাৰফেসটোত বাহিৰত এয়াৰ আছে ইয়াতে গ্লাছ আছে তো ইফালে যেতিয়া এন্ট্ৰি কৰিব তো কি হ'ব ই যাব বিচাৰিব ইফালে বাট ই ইফালে বেন্ড হৈ যাব অলপমান ই মাইক্ৰোস্কোপিক লেভেলত চাব লাগিব দেন আকৌ ইয়াৰ পৰা তুমি ড্ৰ কৰিব লাগিব এইডাল দেন ইয়াতে সি কি কৰিব ইয়াতে সি away from the normal গুচি যাব আৰু ইয়াৰ একচুয়ালি যোনটো ডাইৰেকশন বনিব সি অলপ এনেকা ধৰণৰ বনিব এটা যদি মই জুম কৰি কেনে দেখাও বাৰু মই জুম কৰি কেনে দেখাব চেষ্টা কৰো ভালদৰে সো সাৰফেসটো আমাৰ এনেকুৱা আছিল ন কেনেকে বেন্ডিং হ'ব চোৱা সাৰফেসটো আমাৰ এনেকুৱা আছিল লাইট ৰেটো এনেকে আহিছে যদি সেন্টাৰ অফ কাৰ্ভেচাৰটো এনেকুৱা আছিল তো কি হ'ব এটো আমাৰ এংগেল অফ আই ইনসিডেন্স হৈ যাব আৰু ইফালে যদি চোৱা লাইট ৰেটো কি হ'ব এয়াৰৰ পৰা গ্লাছত প্ৰৱেশ কৰিছে তো লাইট ৰেটো নৰ্মেলৰ ফালে বেন্ড হ'ব ন তো যাব বিচাৰিব এনেকে বাট নৰ্মেলৰ ফালে অলপ বেন্ড হলে কি এনেকে আহিব এতিয়া এনেকে আহিব ন এটো আমাৰ এংগেল আৰ হৈ যাব আই হোপ ধৰিব পাৰিছা এই লাইনটা নৰ্মেল বনি আছে এটা কি হ'ব এতিয়া কি এয়াৰৰ পৰা গ্লাছৰ পৰা এয়াৰত যাব তো এটো পাৰ্টৰ এটা এই কাৰ্ভেচাৰটোৰ কাৰণে নৰ্মেল ড্ৰ কৰিলে আমি ইফালৰ সিটো ইউজ কৰিব লাগিব তো ইয়াৰ পৰা যদি মই এডাল নৰ্মেল ড্ৰ কৰি দিও এনেকে তো এই নৰ্মেলটোৰ পৰা এটা কি হ'ব দূৰত যাব চেষ্টা কৰিব তাৰ মানে যাব বিচাৰিব এনেকে বাট ই কি হ'ব এনেকে গুচি যাব চেষ্টা কৰিব তো এনেকে গুচি গৈ কেনে আমি দেখা পাম যে লাইট ৰেটো কি হ'ব আলটিমেটলি লাইট ৰেটো এনেকে নগৈ কেনে এনেকে যোৱা লাইট ৰেটো সিধা বেকা হৈ কেনে কাৰ মাজেৰে পাৰ হৈ যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব সিমিলাৰলি যদি মই ইফালে চাও তো আমি এক ডাইৰেক্টলি ক'ব পাৰিম যে যদি হি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি আছে তেতিয়া হলে বেন্ড হৈ কেনে ইফালে এন্ট্ৰি কৰাৰ লগে লগে বেন্ড হ'ব বেন্ড হৈ কেনে হি কাৰ মাজেৰে পাৰ হ'ব ইয়াতে ফোকাসৰ মাজেৰে পাৰ হ'ব একেদৰে ইফালেও যদি চোৱা মুখ্য অক্ষৰ সমান্তৰাল তো বেন্ড হৈ কেনে ফোকাসৰ মাজেৰে পাৰ হ'ব আৰু ইয়াতেও সেম হি ফোকাসৰ মাজেৰে পাৰ হ'ব তাৰ মানে ফোকাসত কি প্ৰতিবিম্ব গঠন কৰি দিব অৰ্থাৎ ইয়াতে এই ধৰণৰ বস্তুটো ইয়াতে মেনশন কৰি গলো আৰে कहां गया डायग्राम हां এইটো বস্তু ধুনিয়াকে এই ডায়াগ্ৰামটোত মেনশন কৰা আছে ওকে আই হোপ এখানেলৈকে ক্লিয়াৰ আছে এটা চোৱা সেই বস্তু যিখিনি মই এক্সপ্লেইন কৰিলো সেইখিনি বস্তু ইয়াতে ফলো হৈ আছে তো এই বস্তুটো বেন্ড হৈছে তো প্ৰথমতে হালকাসা বেন্ড হল দেন ইয়াৰ পিছত আৰু বেছিকে বেন্ড হল এটো চোৱা হালকাসা বেন্ড হৈছে আকৌ পুৰা বেছিকে বেন্ড হৈ গৈছিল দেন ইয়াতে যেটা এনেকে আহিছে তো ইয়াতে যদি লাইনডাল ড্ৰ কৰা হিটো তো নৰ্মেলৰ এলং হৈ গল তো নৰ্মেলৰ এলং হলে কি হয় হা নৰ্মেলৰ এলং হলে এইটো পইণ্ট ধ্যান ৰাখিবা আই থিংক মই এইটো মেনশন কৰিছো নে নাই বা যদি ইন কেস কৰা নাই ধ্যান ৰাখিবা যদি তোমাৰ তাতে ধৰি লোৱা এনেকে গ্লাছ স্ল্যাব আছে হা মইতো আই থিংক মেনশন কৰা নহল থাকে আজি মই কৰি দিছো আমিতো ইমান টাইম এইটো বস্তু চাইছিলো যে লাইট ৰেটো এনেকে আহি কেনে পৰিব দেন ইফালে কি বেন্ড হ'ব দেন আকৌ ঘনৰ পৰা লঘুত যাব তো আকৌ কি হ'ব এৱে ফ্ৰম দা নৰ্মেল এনেকে গুচি যাব এইটো বস্তু আমি গম পাইছো যদি এইবিলাক একো নহয় কেনে লাইট ৰেটো যদি এনেকে আহে এইটো নৰ্মেল হয় লাইট ৰেটো যদি আহিছে এনেকে লাইট ৰেটো যদি এনেকে যদি আহি কেনে এতে পৰে তেতিয়া হলে কি হ'ব তেতিয়া হলে কি যোনটো পাথেদি আহে এক্স্যাক্টলি হেনেকে পাৰ হৈ কেনে সিধা গুচি যাব এই বস্তুটো ধ্যান ৰাখিবা তাৰ মানে ইয়াতে ডেভিয়েশন নহয় গটিকে লম্বৰ দিশত যদি লাইট ৰেটো আহিছে বা অভিলম্বৰ দিশত যদি লাইট ৰেটো আহি কেনে পৰিছে তো সি নিজৰ পাথ চেঞ্জ নকৰাকে যেনেকে আহিছে হেনেকে ষ্ট্ৰেট গুচি যাব সেই বস্তুটো ইয়াতে দেখাইছে চোৱা প্ৰিন্সিপাল এক্সিছৰ ডাইৰেকশনত যদি লাইট ৰেটো আহে ই বেসিক্যালি অভিলম্বৰ ডাইৰেকশনত আহি যাব তো যোনটো ডাইৰেকশনত আহিছে এক্স্যাক্টলি সেই পাথটোতে ফলো কৰি কেনে সিধা গুচি যাব আৰু গুটেইখিনি লাইট ৰে কোড কাটি আছে ফোকাসত কাটি আছে এই বস্তুখিনি ইয়াতে ধ্যান ৰাখিবা ইয়াৰ ওপৰত বেস কৰি কেনে আমি কিছুমান প্ৰপাৰ্টি চাম এটা চোৱা এই বস্তুটো তোমালোকৰ লাইফত কৰি পাইছা বহুতে কৰিব পাৰা বহুতে নকৰিব পাৰা ইয়াতে কি হৈছে বেসিক্যালি এই কম্পাস বক্সত যে সৰু ম্যাগনিফাইং গ্লাস এখন থাকে ন অনুবীক্ষণ যন্ত্ৰ টাইপ যে হেতু যদি ৰ'দৰ সূৰ্যৰ পোহৰ পৰিব দিয়া সূৰ্যৰ পোহৰ পৰি কেনে যদি এটা কাগজ এখন থৈ দিয়া বহুত টাইম যেতিয়া তাক ৰাখি দিবা ন সেই কাগজখন জ্বলাই দিয়ে কেতিয়াবা এক্সপেৰিয়েন্স কৰিছানে যদি কৰিছা এবাৰ কমেন্টত জনাবাচোন
যদি তোমালোকে এইটো বস্তু এক্সপিৰিয়েঞ্চ কৰিছা কমেণ্টত জনাবাচোন যে যেতিয়া ইয়াতে মেগনিফাইং গ্লাছটো আমি কিবা মোষ্টলি ইজি তুলা কটন থাকে ন তুলাক যদি ৰাখি দিয়া তুলাত জুই লগাব বহুত ইজি হয় মানে তো যেতিয়া সূৰ্যৰ পোহৰটো ডাইৰেক্ট সেই তুলাটোত পৰিব দিবা বাট কিহৰ সহায়ত সেই অনুবীক্ষণ যন্ত্ৰটোৰ সহায়ত তো সি তুলাটোত অলপমান পিছত জুই লগাই দিয়ে সেইটো তোমালোকে আই থিংক নটিচ কৰিছা বা কেতিয়াবা ভিডিঅ'তে দেখিছা বা কেতিয়াবা ফ্ৰেণ্ডে কৰা দেখা পাইছা চাগে সেই বস্তুটো ইয়াতে মেনশ্যন কৰা হৈছে এইটো বস্তু কিয় হয় এই বস্তুটো মই যে ইয়াতে বুজালো ন এইটোৰ কাৰণে হয় অসীমৰ পৰা অহা সূৰ্যৰ পৰা যিবিলাক পোহৰ আহে অসীমৰ পৰা সেই সূৰ্যৰ পোহৰত কি থাকে হিট এনাৰ্জি কেৰি কৰি আনে ঠিক আছে কাৰণ সূৰ্যৰ পোহৰত কি থাকে ফটন থাকে ফটন কি হয় সেইবিলাক তোমালোকে হায়াৰ ক্লাছত পঢ়িব পাবা বৰ্তমান বাছ এইটো চাই লোৱা যে লাইট ৰে আহিছে যেতিয়া তুমি অনুবীক্ষণ যন্ত্ৰটোৰ মাজত ৰাখি দিলা তো লাইট ৰেটো অনুবীক্ষণ যন্ত্ৰটোৰ কাৰণে লাইট ৰেটো ক'ৰ পৰা আহিছে অসীম সূৰ্যৰ পৰা আহিছে তো অসীমৰ পৰা আহিব লাইট ৰেটো অসীমৰ পৰা আহি কেনে যদি ইয়াৰ ফোকাছত তুমি তুলাৰ টুকুৰাটো ৰাখি দিয়া এটা ক'ৰবাত ইয়াৰে যদি ফোকাছত তুমি ধৰি লোৱা তুলাৰ টুকুৰা এটা ৰাখি দিছা বা কাগজৰ টুকুৰা এটা ৰাখি দিছা আৰু বহুত টাইম যদি এনেকে ধৰি ৰাখিছা তো লাইট ৰেখিনি বেণ্ড কৰাই কেনে সব এটা পইণ্টতে পেলাই আছে ন এটা পইণ্টতে পেলোৱাৰ কাৰণে হিটটো বেছিকে জেনেৰেট হৈ যাব অলদো ইহঁতৰ হিট থাকে অবভিয়াছলি সেইকাৰণেতো আমি ৰ'দত গ'লে আমাৰ স্কিন পুৰে ন আমাৰ গৰম ফিল হয় তো সেই হিটটো যদি একেটা পইণ্টতে আনি কেনে ৰাখি দিছা তো ইয়াতে হিট বেছিকে প্ৰডিউচ কৰিব আৰু যেতিয়া একেটা পইণ্টতে বহুত বেছিকে হিট প্ৰডিউচ হৈ যাব বহুত বেছিকে তাপ উৎপন্ন হ'ব ইয়াতে সি জুই লগাই দিয়ে এই কেছটোৱে বেছিকেলি ৰিফ্ৰেকশ্যন অফ লাইটৰ কেছটোৱে যোনটো এইমাত্ৰ মই ইয়াৰ মেকানিজমটো বুজালো যে এইটো বস্তু ইয়াৰে কাহিনীটো হয় আই হোপ এটা ৰিয়েল লাইফত লগত এই কাহিনীটো এপ্লাই কৰিব পাৰিছা তোমালোকে আৰু যে আমি মেগনিফাইং গ্লাছটো ইউজ কৰোঁ বেছিকেলি এইটোৱে লেন্স হয় তোমালোকৰ তাৰ যদি হাতত যদি বা ৰুমত যদি মেগনিফাইং গ্লাছ আছে চেক কৰিবাচোন এই মাজৰ পাৰ্টটো হালকাছা ফুলি থকা টাইপ হয় আৰু ওপৰৰ পাৰ্টটো হালকাছা এনেকে গাঁতত সোমাৰ নিচিনা হয় এনেকে এবাৰ চেক কৰি চাব পাৰে এই বস্তুটো অ'কে এতিয়া যিহেতু এইখিনি বস্তু বুজি পালা এতিয়া নেক্সট আমি আগবাঢ়ো কিছুমান নীতি নিয়মৰ ওপৰত এইটো হৈ গ'ল কনকেভত মই পিছত আহি আছোঁ এইটোৰ বিষয়ে আমি পিছত ডিছকাছ কৰিম প্ৰথমতে আমি কনভেক্সত আহিছোঁ যেতিয়া কনভেক্সৰ কাহিনীটো ক্লিয়াৰ কৰি লওঁ তো কনভেক্সৰ এটা বস্তু দিবা ধ্যান ৰাখিবা লাইট ৰেটো সি দূৰৰ পৰা আনি কেনে এটা পইণ্টত সি গোটেইখিনিক জোৰা লগাই দিয়ে এটা পইণ্টত কনচেনট্ৰেট কৰাই দিব পাৰে আৰু কনভেক্সে তাৰ উল্টা কৰে কনকেভে তাৰ উল্টা কৰে কনকেভে কি কৰে লাইট ৰেটো গৈ কেনে তাক দূৰৰ ফালে পঠাই দিব পাৰে দূৰৰ ফালে পঠাই দিয়াৰ কেছটো কি হয় দূৰৰ ফালে পঠাই দিলে আমি এনেকে দেখা পাওঁ যে যদি মই এটা লাইট মাৰি পঠাইছোঁ আৰু এটা যদি মই কনকেভ লেন্সটো ৰাখি দিওঁ তো সি কি কৰিব লাইটটো চব ফালে বিস্তৃত হৈ যোৱাত সহায় কৰে তো ইয়াৰ চবচে বেষ্ট এক্সাম্পল হয় হেডলাইটৰ যদি হেডলেম্পটোত কি কয় গাড়ীৰ যিবিলাক হেডলাইট থাকে তো হেডলাইটৰ পোহৰটো যেতিয়া আমি বিচাৰোঁ পোহৰটো আমি চবফালে বিয়পি যোৱা হিচাপত বিচাৰোঁ যাতে চবফালে আমি ক্লিয়াৰলি দেখা পাওঁ ফ্ৰণ্টত যদি আমি কনভেক্স লেন্স ইউজ কৰোঁ সেইটো লাইট ৰেটো একদম মাজৰ ফালে এটা পইণ্টত কনচেনট্ৰেট কৰাব বাট আমাকতো গোটেই ৰাস্তাত পোহৰটো লাগে সেইকাৰণে হেডলাইটবিলাকত আমি এই ধৰণৰ লেন্স ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে কি হয় চবফালে ডিষ্ট্ৰিবিউট কৰি দিয়ে তাৰ লাইট ৰে ডাইৰেকশ্যনটো বুজি পাইছা এই বস্তুটো এতিয়া এইটোত মই আহি আছোঁ পিছত কনকেভত পিছত আহি আছোঁ কনভেক্সত যাওঁ হা আৰু এটা বস্তু এইটো বস্তু ধ্যান ৰাখিবা আৰু হা এইটো নামটো মই কোৱাই নাই ন এইটো কনভাৰ্জিং লেন্স ইয়াৰ কেতিয়াবা পৰীক্ষাত ফচাবৰ কাৰণে কনভেক্স লেন্স ইউজ নকৰি কেনে কনভাৰ্জিং লেন্স ৱৰ্ডটো ইউজ কৰি দিয়ে ইয়াক অসমীয়াত কোৱা হয় অভিসাৰী লেন্স বুলি কোৱা হয় অভিসাৰী লেন্স আমি অভিসাৰী বুলি নামকৰণ কৰা হয় তো পৰীক্ষাত তোমালোকক উত্তল লেন্স নকয় কেনে অভিসাৰী লেন্স বুলি ৱৰ্ডটো ইউজ কৰি দিব পাৰে তো অভিসাৰী বুলি ক'লে গম পাবা কাৰ কথা কোৱা হৈছে উত্তল লেন্সৰ কথা কোৱা হৈছে চ' বি কেয়াৰফুল উইথ দছ ৱৰ্ডছ কাৰণ তেতিয়া কি হয় যদি টাৰ্মবিলাক নাজানা তো তোমাৰ তাত কনচেপ্ট ক্লিয়াৰ থাকিলেও কি হয় আমি এক্সামত কুৱেশ্যন এৰি আহিব লগা হৈ যায় এতিয়া আহিছোঁ দাপোনখনত দাপোন নহয় লেন্সত কেনেকৈ প্ৰতিবিম্ব গঠন হয় যেনেকৈ আমি মিৰৰৰ কাৰণে চাইছিলোঁ যে তাতে প্ৰতিবিম্ব গঠনৰ কিছুমান নিয়ম আছিলে ঠিক তেনেদৰে ইয়াতেও প্ৰতিবিম্ব গঠনৰ কিছুমান নিয়ম আছে সেই নিয়মবিলাক কেনেকুৱা সেইখিনি আমি বুজিবলৈ চেষ্টা কৰোঁ এতিয়া ঠিক আছে আহিব সময় উকলি যোৱা নাই সময় আছে আমাৰ হাতত সময় নাই সিমান এটা বাৰু মই বুজাবলৈ চেষ্টা কৰোঁ এই তিনিটা কেছ বুজাই দিলোঁ বাকী প্ৰতিবিম্ব গঠন হোৱাখিনি লাগিলে আমি নেক্সট ক্লাছত চাই ল'ম তো নেক্সট ক্লাছত আমাৰ এইটো চেপ্টাৰ ফিনিছ হৈ যাব নেক্সট ক্লাছত ফিনিছ হৈ যাব এণ্ড আই থিংক মই কুৱেশ্যনো আনিছিলোঁ কুৱেশ্যনখিনি আমি এইবিলাক কুৱেশ্যন আছিলে কুৱেশ্যনখিনি আমি নেক্সট ক্লাছত কৰি ল'ম নেক্সট ক্লাছত আমাৰ এই চেপ্টাৰটো হৈ যাব ফিনিছ চলো তো বিফৰ উই মুভ আমি এইখিনি কাম কৰি লওঁ আগত তো এইটো পইণ্ট তোমালোকৰ এতিয়ালৈকে ক্লিয়াৰ হৈ গৈছে আৰু এইটো পইণ্ট পঢ়িলে তোমালোকৰ দাপোনৰ কেছটো ইয়াতে ক্লিয়াৰ হৈ যাব তাৰমানে দাপোনৰ কাৰণে যিকেইটা কেছ পঢ়িছিলা দাপোনৰ কাৰণে যিখিনি পইণ্ট আমি কনচিডাৰ কৰিছিলোঁ সেই পইণ্টখিনিৰ ইয়াৰ পৰা তোমালোকৰ ধুনীয়াকৈ ৰিভিজন হৈ যাব কেনেকৈ ৰিভিজন হ'ব চোৱা দাপোনত আমি পঢ়িছিলোঁ ন যে যেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে ৰশ্মিডাল আহে অসীমৰ পৰা তো সি কি হয় দাপোনত যেতিয়া ষ্ট্ৰাইক কৰে বাৰু মই দাপোনৰ ডায়েগ্ৰামটো বনাই দেখাই দিব চেষ্টা কৰোঁ এনেকৈ আছিল ন অৱতল অসীমৰ পৰা ৰশ্মি আহিছিল দেন কি হৈছিল ইয়াতে চি আছিল ইয়াতে এফ আছিলে
লাইট ৰেটো বেণ্ড হৈ কেনে এনেকৈ ফ'কাছত পৰিছিলে, মনত পৰিছে চাগে। এতিয়া তোমালোকৰ মাইণ্ডত ডাউট আহিব, আমিতো সেই কামটো অৱতল দাপনত কৰিছোঁ, আমি ইয়াতে উত্তলৰ কাৰণে কিয় কামটো কৰি আছোঁ? তো ইয়াৰ পৰা আৰু এটা পইণ্ট তোমালোকক মই ক্লিয়াৰ কৰি দিওঁ, তোমালোকে যিবিলাক কাহানী কনকেভ, হা, এটা বস্তু ধ্যান ৰাখিবা, এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়, ধ্যান ৰাখিবা। কনকেভ মিৰৰত যিবিলাক কাহানী ফ'ল' হৈ আছিলে, কনকেভ মিৰৰ মানে উত্তল দাপোন, সেই চিমিলাৰ কাহানী, চেম নকওঁ, চিমিলাৰ বুলি ক'ম, চিমিলাৰ কাহানী তোমালোকৰ ফ'ল' হ'ব ক'ত? কনভেক্স লেন্সত ফ'ল' হ'ব, এইটো বস্তু ধ্যান ৰাখিবা। কনকেভ মিৰৰৰ যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন আমি চাইছিলোঁ, চিমিলাৰ কাহানী কনভেক্স লেন্সত ফ'ল' হ'ব, আৰু কনভেক্স মিৰৰৰ যিবিলাক কাহানী আছিলে, চিমিলাৰ কাহানী তোমালোকৰ ফ'ল' হ'ব ক'ত? কনকেভ লেন্সত ফ'ল' হ'ব। এই দুটা বস্তু যদি প্ৰথমতে ধৰি ল'ব পাৰিছা, এতিয়া শিকিবৰ কাৰণে ইমান অসুবিধা নহ'ব। এতিয়া আহিছোঁ ইয়াতে, যোনটো মই ইয়াতে ড্ৰ কৰি দেখালোঁ ন। তো ইয়াতে মই কি কৈছিলোঁ, যেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে, প্ৰতিফলিত হৈ কেনে ফ'কাছত যায়। লেন্সত কি হ'ব? মুখ্য অক্ষৰ সমান্তৰালভাৱে অহাৰ কাৰণে প্ৰতিসৰিত হৈ কেনে, অৰ্থাৎ ৰিফ্ৰেকশ্যন হৈ কেনে কাৰ মাজেৰে পাৰ হ'ব? ফ'কাছৰ মাজেৰে পাৰ হ'ব। চোৱা, ঠিক একেদৰে যদি লাইট ৰেটো ফ'কাছৰ ফালে আহে, ফ'কাছ বিন্দুৰ মাজেৰে যদি লাইট ৰেটো পাৰ হৈ যায়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে যেতিয়া গৈ কেনে সি লেন্সত ষ্ট্ৰাইক কৰিব, লেন্সত সেই ৰশ্মিডালৰ কি হ'ব? প্ৰতিসৰণ হ'ব, ৰিফ্ৰেকশ্যন হ'ব, আৰু ৰিফ্ৰেকশ্যন হোৱাৰ পিছত সি ক'ত যাব? বিকামছ পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ। মুখ্য অক্ষৰ সমান্তৰালভাৱে সি মুখ্য অক্ষৰ সমান্তৰাল হৈ কেনে লাইট ৰেটো অসীমলৈ এনেকে গুচি যাব। চেম কাহিনী ইয়াতে দেখিছিলা ন, যে ফ'কাছৰ ফালে যদি লাইট ৰে এটা আহে, ফ'কাছৰ দিশত যদি লাইট ৰেটো আহে, আৰে ভैया ক'ত গ'ল? হা, এনেকে যদি আহে, তো ইয়াতে ৰিফ্লেক্ট হৈ কেনে সি উল্টা যোনটো দিশেৰে আহিব লাগে সেই দিশেৰে ৰিটাৰ্ণ গুচি যায়। এই কেছকেইটা ইয়াতে ফ'ল' হৈছে। চিমিলাৰলি যদি মই আকৌ আৰু এটা পইণ্ট দেখাওঁ, এইটো এটা পইণ্ট তোমালোকৰ আৰু মনত আছে চাগে, যে যেতিয়া আমি লাইট ৰেটো কাৰ মাজেৰে পাৰ কৰাইছিলোঁ, লাইট ৰেটো যেতিয়া আমি পলৰ মাজেৰে পাৰ কৰাওঁ এনেকে, তো ডাইৰেক্টলি এনেকে ৰিফ্লেক্ট হৈ কেনে চিধা এনেকে গুচি গৈছিলে। ইয়াতে এংগেল আই বনাইছিলে, ইয়াতে এংগেল আৰ বনাইছিলে। চিমিলাৰ কেছ তোমালোকে ইয়াতেও দেখা পাবা। ক'ত গ'ল? ইয়াতে দেখা পাবা। যদি সি পলৰ মাজেৰে, অপটিকেল চেণ্টাৰ বুলি কোৱা হয়, হা, এটা বস্তু ধ্যান ৰাখিবা, যোনটো ইয়াতে এইটো অপটিকেল চেণ্টাৰ যে লিখা আছে ন, এইটো আমি মেৰু বুলি যে কৈছিলোঁ, সেই মেৰু আৰু অপটিকেল চেণ্টাৰ ইয়াতে ছেম হয়। আৰু চি বুলি ক'লে আকৌ ইয়াতে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ লগত কনফিউজন হৈ যাব পাৰে, তো ইয়াক চি নকৈ কেনে তোমালোকে পি বুলি পঢ়িব পাৰা, পি বুলি পঢ়িলেও ইয়াতে ভুল নহ'ব। আচ্ছা, আগবাঢ়িছোঁ এতিয়া নেক্সট পইণ্ট। তো ইয়াতে কি হয়, যে যেতিয়া ইয়াতে লাইট ৰেটো আহে, অসীমৰ পৰা কিবা এটা নিৰ্দিষ্ট এংগেলত যদি বেণ্ড হৈ কেনে আহে, তো যদি চিৰ মাজেৰে পাৰ হয়, তো চি লাইনটোৱে বেচিকেলি কি বুজায়? চি লাইনটোৱে বেচিকেলি আমাৰ এতিয়া নৰ্মেলৰ দৰে কাম কৰে। তো ইয়াতে লেন্সটোৰ কাৰণে কি হ'ব? এই লাইট ৰেটোৱে ফিল কৰিব যে মই নৰ্মেলৰ দিশত গৈ আছোঁ, গতিকে মই ডেভিয়েট নোহোৱাকে যোনটো দিশত আহিছিলোঁ একে দিশতে গুচি যাম। গোজ ষ্ট্ৰেইট, চিধা গুচি যায় যেতিয়া সি চেণ্টাৰৰ মাজেৰে আহে। এই তিনিটা পইণ্ট তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। তাৰ ওপৰত বেছ কৰি কেনে, যোনটো আমি নেক্সট ক্লাছত ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম, মই তোমালোকক এইকেইটা ডায়েগ্ৰাম নেক্সট ক্লাছত এক্সপ্লেইন কৰিম, যে লক্ষ্য বস্তু ক'ত থাকিব? অসীমত থাকিব। অসীমত থাকিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব? এইমাত্ৰ দেখাইছিলোঁ ন। লক্ষ্য বস্তু যেতিয়া অসীমত থাকে, প্ৰতিবিম্ব ক'ত গঠন হয়? প্ৰতিবিম্ব ফ'কাছত গঠন হ'ব। তো অসীমৰ পৰা যেতিয়া আহিব, লক্ষ্য বস্তু যেতিয়া এনেকৈ আহিব, লক্ষ্য বস্তুৰ পৰা লাইট ৰেটো যেতিয়া আহিব, সি ফ'কাছত গঠন কৰিব, ফ'কেল লেন্থত প্ৰতিবিম্ব গঠন কৰিব। ফাৰ্ষ্ট কেছ। ছেকেণ্ড কেছটো ইয়াতে আছে, ছেকেণ্ড কেছটো ক'ত গ'ল? এইটো ছেকেণ্ড কেছটোৰ পৰা আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম। যে ছেকেণ্ড কেছটো মই কি কৰিছোঁ? লক্ষ্য বস্তুক মই অসীম আৰু চিক আমি টুৱাইচ এফ বুলিও কওঁ, কাৰণ ইয়াতে এফ হ'লে এইটো এফ হৈ যায়, এইটো আমাৰ যোনটো চি হ'ব, এই ডিষ্টেঞ্চটো ছেম হয় ন। তো ইয়াক যদি এফ কৈছোঁ, ইয়াক আমি টুৱাইচ এফ বুলি কৈ দিয়া যায়। এইটো বস্তু তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিব পাৰা। তো অসীমত লক্ষ্য বস্তু ৰাখা আছে, অসীম আৰু আমাৰ টুৱাইচ এফৰ মাজত লক্ষ্য বস্তু ৰাখা আছে। টুৱাইচ এফ মানে চি হয়, ধ্যান ৰাখিবা। তো ইয়াতে যেতিয়া লক্ষ্য বস্তু ৰাখা থাকে, ইমেজটো ক'ত বনিব? তোমালোকে এইটো জানিব লাগিব। দেন লক্ষ্য বস্তুটো আমি কি কৰিম? লেন্সৰ ওচৰত আনিম। দেন আকৌ এফত ৰাখি দিম, টুৱাইচ এফত ৰাখিলে লক্ষ্য বস্তুৱে প্ৰতিবিম্ব ক'ত বনাব? এইটো চাম। তাৰপিছত এফ আৰু টুৱাইচ এফ আৰু এফ, তাৰমানে চি আৰু এফৰ মাজত যদি আহি যায়, প্ৰতিবিম্ব ক'ত বনিব? সেইটো আমি চাম। দেন আৰু ওচৰত আহি যাব, আৰু ওচৰত মানে ক'ত? ডাইৰেক্টলি এফতে আহি যাব। এফত আহিলে লক্ষ্য বস্তুৱে প্ৰতিবিম্ব ক'ত বনিব? সেইটো চাম। আৰু লাষ্ট এফ আৰু চিৰ মাজত যদি, এফ আৰু চি বা ইয়াক মেৰু বুলি কওঁ, পল বুলি কওঁ, ইয়াতে যদি আমাৰ লক্ষ্য বস্তুটো ৰাখা থাকে, প্ৰতিবিম্ব ক'ত গঠন হ'ব? সেইখিনি বস্তু আমি ওৱান বাই ওৱান চাম। দেন ইয়াতে গোটেইকেইটা কেছো মই দি দিছোঁ। দেন ইয়াৰ পিছত আমি কনকেভত মুভ কৰি যাম। তো এইখিনিৰ পৰা আমি নেক্সট ক্লাছ ষ্টাৰ্ট কৰিম। কোনটো?
এই পাৰ্টটোৰ পৰা আমি নেক্সট ক্লাছ ষ্টাৰ্ট কৰিম আৰু নেক্সট ক্লাছত আমাৰ এই চেপ্টাৰটো কমপ্লিট কৰি দিম ঠিক আছে চ' আই হোপ তোমালোকৰ এই ক্লাছটো কৰি কেনে ভাল লাগিছে এণ্ড বস্তুখিনি বুজি পাইছা মই যিমান পাৰোঁ বস্তুখিনি তোমালোকক ডিটেইলত ডেলিভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে এইখিনি ক্লাছ এটেণ্ড কৰি কেনে যেতিয়া এক্সাম দিব যাবা সেই এক্সামত যাতে তোমালোকে ফুল মাৰ্কছ ৰাখিব পাৰা আৰু নেক্সট ক্লাছত আমাৰ মেইন ফ'কাছ থাকিব কুৱেশ্যনৰ ওপৰতে তো আমি কুৱেশ্যন যিমান পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম আৰু NCERT-ৰ যোনটো বেক চাইডত মানে লাষ্টত যোনটো অনুশীলনী দিয়া থাকে ন কুৱেশ্যনছখিনি সেইখিনি যদি কিবা কুৱেশ্যন থাকি যায় আমি নেক্সট ক্লাছত গোটেইখিনি ৰেপ আপ কৰি ল'বলৈ চেষ্টা কৰিম ঠিক আছে তো টিল দেন তোমালোকে ভালদৰে পঢ়ি থাকিবা ভালদৰে প্ৰিপাৰেশ্যনছখিনি কৰি থাকিবা থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান